Good evening, everyone. Myself Shakil. Azir এই Assam Entrepreneurs Meetলৈ আপোনালোক সকলোকে মই ইনভাইট কৰিছো। মোৰ লগত আছে মোৰ ওয়াইফ নৰিশা। তো আমি যোৰহাটৰ পৰা কানেক্ট হৈ আছো। আজিৰ যিটো টপিক আছে এই টপিকটো বহুত সুন্দৰ টপিক। আজিৰ সময়ৰ লগত ৰিলেভেন্ট এটা টপিক হয়। সিম্পল স্টেপস লিডস টু গুড হেলথ। এইটো টপিক যে এনেকে আমি এটা সিম্পল কিছু স্টেপৰ থ্ৰুদি এটা সুন্দৰ শৰীৰ আমি কেনেকে ৰাখিব পাৰো গুড হেলথ, যেটো আজিৰ ডেটত খুব দৰকাৰী কথা আছে। আজি দুজন স্পিকাৰক আমি আচলতে এই প্ৰগ্ৰামটোৰ কাৰণে আমন্ত্ৰণ কৰিছো আৰু তেওঁলোকে টাইম দিলে, সেইটো কাৰণে তেওঁলোকক ধন্যবাদ। তাৰে প্ৰথম স্পিকাৰ থাকিব আমাৰ লগত মিষ্টাৰ ভাগ্যনাথ, যি নিউট্ৰিশ্যন এণ্ড ৱেলনেছ এডভাইজাৰ ফ্ৰম নিউট্ৰেলাইট হেল্থ ইনষ্টিটিউট কেলিফৰ্ণিয়া USA পৰা তেওঁ এইটো কোৰ্চ কৰিছে। লগতে চাৰ্টিফাইড নিউট্ৰিশ্যন এডভাইজাৰ অন ইণ্টিগ্ৰেটিভ ডায়েটিছ। তো ইয়াত তেওঁ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটি লক্ষ্ণৌ, এইটো UPত আছে, তাৰ পৰা তেওঁ এই প্ৰগ্ৰামটো কৰিছে। আৰু লগতে তেওঁ ডায়েট প্লেনাৰ ফৰ হেল্ডি ইটিং হাৱাৰ্ড ইউনিভাৰ্চিটি, হাৱাৰ্ড হেল্থ পাব্লিছিঙৰ আণ্ডাৰত তেওঁ এই প্ৰগ্ৰামটো কৰিছে। তো এটা তেওঁ বেকগ্ৰাউণ্ড ছায়েন্স গ্ৰেজুৱেট হয়। ছায়েন্স গ্ৰেজুৱেট হোৱাৰ লগতে হেল্থৰ এইখিনি কোৰ্চ কৰি তেওঁ এজন ৱেলনেছ এডভাইজাৰ হিচাপে নিউট্ৰেলাইটৰ বা MOAৰ লগত তেখেতে কৰ্মৰত কাম কৰি আছে আৰু তেখেতে এই বিষয়ে ডিটেইলছ আমাক ক'ব। ইয়াৰ উপৰিও আমাৰ লগত ছেকেণ্ড যি স্পিকাৰ থাকিব তেওঁ ডক্টৰ হয়, তেখেত ডক্টৰ সুনীল কুৰ্মী, আৰু তেখেতো নিউট্ৰেলাইটৰ যিটো কোৰ্চ আছিলে এইটো নিউট্ৰেলাইট এণ্ড ৱেলনেছ এডভাইজাৰ ফ্ৰম নিউট্ৰেলাইট হেল্থ ইনষ্টিটিউট কেলিফৰ্ণিয়া USA ইয়াৰ পৰা কৰা, আৰু তেখেতেও এই বিষয়টোত অভিজ্ঞ। আৰু তেখেতে এজন ডক্টৰ হোৱাৰ লগতে এই নিউট্ৰিশ্যন লৈ কি ধৰণে এজন মানুহ সুস্থ হৈ থাকিব পাৰে এই ডিটেইলছখিনি আমাক আজি ক'ব। তো মই বেছি দেৰি নকৰি আজি প্ৰথম স্পিকাৰ ভাগ্যনাথক স্ক্ৰীণত মাতি আছো যে ভাগ্য, দ্য স্ক্ৰীণ ইজ yours now. Welcome, Bhagwan. Thank you very much. Good evening to everyone for your warm welcome, actually. Sakiludar, and special thanks to Assam Entrepreneurship Meet. যোনে আজি মোক এই কথাখিনি ক'বলৈ একচুৱেলি সুবিধাটো দিলে। মই ভাগ্যনাথ, মই গুৱাহাটীত থাকোঁ। মোৰ অৰিজিনেল ঘৰ ৰহা একচুৱেলি। মই ইয়াতে পঢ়িব আহিছিলোঁ আৰ্যত। মোৰ ফিজিক্স মেজৰ আছিলে। মোৰ মা মেডিকেলত চাকৰি কৰে, মোৰ দেউতাও কৰিছিলে এসময়ত, টিচাৰ আছিলে। তো এনিৱে মোক ডক্টৰ হ'বৰ কাৰণে বহুত প্ৰেছাৰাইজ কৰিছিলে, কিন্তু মোৰ ডক্টৰ হোৱা নহ'ল। যিহেতু মই ফিজিক্স পঢ়িলোঁ, তো বেলেগ কিবা বিজনেছ কৰিলোঁ, কি কৰিলোঁ। পিছত মই MOA বিজনেছৰ লগত জড়িত হৈ মই ইয়াক ভালকে ষ্টাডি কৰিব ধৰিলোঁ। একজেক্টলি হোৱাট ইজ নিউট্ৰিশ্যন, হোৱাট ইজ হেল্ডি লিভিং, হোৱাট ইজ গুড লাইফষ্টাইল কেনেকৈ মেইনটেইন কৰিব পাৰি। বহুত মানুহৰ প্ৰব্লেম চলি আছে এইবিলাক। তো কেনেকৈ ঠিক কৰিব পাৰি। একচুৱেলি পেচেণ্ট এজন যেতিয়া হয় মেণ্টেলি ব্ৰেকডাউন হৈ যায়, ডক্টৰৰ ওচৰত গ'লো, ডক্টৰেও কেতিয়াবা ভৰসা নিদিয়ে, হয়তো সময়ৰ অভাৱ, বিভিন্ন ফেক্টৰ থাকে। ঘৰৰ মানুহে যেতিয়া অলপ বেমাৰটো কনচিষ্টেণ্টলি হৈ থাকে, মানুহজনক কোনেও ছাপৰ্ট নকৰা হৈ যায়। তেনেকুৱা ক্ষেত্ৰত ইভেন হস্পিটেলৰ পৰা ডিচাৰ্জ দিয়া মানুহকো মই গৈ ছাপৰ্ট দি মেণ্টেলি, ছাপ্লিমেণ্টটো ছেকেণ্ডেৰী কথা। তাৰপিছত তেওঁ নিজে প্ৰডাক্ট ইউজ কৰিলে, কথা পাতিলে ঘৰৰ মানুহৰ লগত, সেয়া মানুহ হয়তো কিছুমান ভালে আছে আৰু কিছুমান মানুহ দেৰিকে মানে ইহ সংসাৰ বা বিদায় লৈছে। তেতিয়া মই এটা অনুভৱ কৰিলোঁ যে এই বিজনেছটোৱে আপোনাক বহুত বস্তু শিকাই দিব পাৰে। আমাৰ গোটেই বস্তুটো জড়িত হৈ আছে আমি একচুৱেলি হেল্ডি লিভিং, কেনেকৈ আমি জীয়াই থাকিব লাগে, আমি জীয়াই আছোঁ কেনেকৈ। তো মই প্ৰগ্ৰেমটো কেইখনমান শ্লাইডৰ থ্ৰুৱেদি একচুৱেলি আৰম্ভ কৰিম। মোক টেকনিকেল হোষ্টে মোক সহায় কৰিব। মোৰ লগত জুনমণি আছে একচুৱেলি বেকগ্ৰাউণ্ডত। তো আমি হেল্ডি লিভিং বুলি ক'লে একজেক্টলি কি বুজি পাওঁ? হেল্ডি লাইফ এটাক লিড কৰাটো হেল্ডি লিভিং, ৰাইট? তো হোৱাট ইজ দ্য চিক্ৰেট অফ এ হেল্ডিয়াৰ লাইফ? কি কৰিব লাগে? আমাৰ যিটো ফিজিকেল বডি, সেইটো আৰু এটা আমাৰ মাইণ্ড থাকে। আমাৰ মনটো আমাৰ বডিটোৰ ভিতৰত নাথাকে একচুৱেলি, মনটো য'ত ত'ত গুচি যায়। আমাৰ বডিটো ভিতৰত যিহেতু মনটো নাথাকে, আমি কি কৰিছোঁ, আমি যিটো কাম কৰোঁ আজিৰ তাৰিখত, সেই কামটোত আমি মানে মনে প্ৰাণে নাই। আমি কামটো কৰিব লাগে কাৰণে কৰি আছোঁ, যাৰ কাৰণে আমি মাইণ্ডফুল আমি যিকোনো কাম এটা আমি কৰিব নোৱাৰোঁ, যিটোৰ কাৰণে আমাৰ প্ৰব্লেম হৈ আছে। আমি যদি আমাৰ টিচাৰেও আমাক কৈ আছে যে এইটো কাম কৰ, সেই সময়টোত আমি নাই, কাৰণ মনটো আমাৰ বেলেগত আছে। এতিয়া আমি কি কৰিব লাগে? মনটো কণ্ট্ৰল কৰিব লাগে। বডিটো আপনে আপ আহি যাব সেইটো ভিতৰত, এইটোৰ লগত সেইটো কানেকশ্যন আছে। আমাৰ যিটো এইটো ৰাইট বেলেঞ্চ থাকিব লাগে, এইটো একজেক্টলি কি হ'ব গৈ আছে সেইটো কথা পাতোঁ আমি। ইম্পৰ্টেঞ্চ অফ হেল্ডি ইটিং, তাৰ লগত আমাৰ সম্পৰ্ক আছে এইটোৰ লগত, হেল্ডি ইটিঙৰ লগত। আমি যদি প্ৰপাৰলি খোৱা বোৱাবিলাক কৰোঁ ঠিকমতে, তেতিয়াহ'লে আমাৰ ৱেইট মেনেজমেণ্টটো ঠিকে থাকিব, আমাৰ ৱেষ্ট লাইন অ'কে থাকিব।
আৰু যদি ৱেষ্ট লাইন অ'কে থাকে তেতিয়াহ'লে বহুত বেমাৰ আহিবলগীয়া আপোনাৰ বেমাৰ কেতিয়াও নাহে আৰু যদি সেইটোৱে হেল্ডি ইটিংটোত আপুনি মন নিদিওঁ আমি তেতিয়াহ'লে কি হ'ব ক্ৰনিক যিবিলাক ডিজিজ আজি তাৰিখত চবফালে হৈ আছে মই গম পাই নেট মানে ইউটিউব খুলিলে এডভাৰটাইজমেণ্ট আপুনি গুৱাহাটী ফালে আহিলেই গম পাব প্ৰতিখন হস্পিটেলে দিয়ে ইমান অপাৰেশ্যন কৰিলোঁ ইমানটা ডেট মিনছ কি সিমানখিনি বেমাৰ হৈছে অলৰেডি তাৰপিছত কি হ'ব এইটোৱে যদি আপোনাৰ ইটিঙৰ যদি ঠিক সময়ত আপুনি নকৰে তাৰ ফলত কি হ'ব আপোনাৰ ব্লাড প্ৰেছাৰ হ'ব আমাক ব্লাড প্ৰেছাৰ লাগে কেতিয়া লাগে যেতিয়া যদি মহিলা এগৰাকী প্ৰসৱৰ সময়ত লাগে আপোনাৰ যদি সন্মুখত বাঘ এটা ওলাইছে আপোনাৰ প্ৰেছাৰ হাই হ'ব লাগে আপুনি তাৰ পৰা পলাব লাগিব তেতিয়া যদি ল' প্ৰেছাৰ হৈ থাকিলে নহ'ব কিন্তু যদি 24 ঘণ্টাই আপোনাৰ প্ৰেছাৰ হাই হৈ আছে তেতিয়া দিছ ইজ নট নৰ্মেল তাৰপিছত আহিলে কলেষ্ট্ৰল আপোনাক লেভেলটো আপোনাক দিগদাৰ কৰে আমাকো কলেষ্ট্ৰল লাগে কেতিয়া লাগে সময় সাপেক্ষে লাগে আমাক কোনটো কলেষ্ট্ৰল লাগে আমাক যিটো হাই ডেঞ্চিটি লিপ'প্ৰটিন বুলি কয় আপোনাৰ যদি টোটেল কলেষ্ট্ৰল আমি ভাগ কৰি দিওঁ 3টা ওলাব HDL LDL VLDL যিবিলাক আমাৰ বজাৰৰ পৰা আমি খাদ্য খাওঁ ট্ৰেন্স ফেট পৰা আদি কৰি বাৰে বাৰে আপোনাৰ বেছিকে ভজা পোৰা তাৰ ফলত আপোনাৰ যিবিলাক মানে মেচিনৰ মানে কৰা তো এই গোটেইবিলাকে মিলি পেলাই ট্ৰেন্স ফেটটো আপোনাৰ জমা কৰি পেলাই VLDL টো বঢ়াই দিয়ে যিটো কাৰণে কলেষ্ট্ৰল হাই বুলি কয় ডক্টৰেও ট্ৰাইগ্লিচাইড লেভেল এইটো কমাব নোৱাৰে কেনেকে কাৰণ টোটেল কলেষ্ট্ৰলটো বাঢ়ি যাব যদি আপুনি HDL বাঢ়ি থাকে প্ৰব্লেম নাই তেতিয়াহ'লে এইটো কেনেকে বেলেঞ্চ কৰিব পাৰি তাতো ইটিঙৰ লগত সম্পৰ্ক আছে হেল্ডি ইটিঙৰ লগত তাৰপিছত আহিলে আপোনাৰ ইফেক্টিভ এজিং আপুনি যদি হেল্ডি ইটিং ঠিককে নকৰোঁ সোনকালে এজিং আহি যাব এতিয়া মানুহ এজনক মই এটা BMI টেষ্ট কৰিব গৈছিলোঁ তেওঁলোকৰ ঘৰত ছোৱালী এজনী ক্লাছ 3 মানত পঢ়ি আছে তেওঁৰ বডি ৱেইট 50 ক্ৰছ হৈ গ'ল মইতো ভগাই গ'লো এইটো কেনেকুৱা সম্ভৱ ক্লাছ 3 পঢ়া ছোৱালীজনী যদি এনেকুৱা ৱেইট হয় তেতিয়াহ'লে কি হ'ব তেওঁ মোক সুধিছিল যে মই কি ক'ব লাগে বোলো ইটিঙৰ লগত সম্পৰ্ক আছে 4টা বজাৰ পিছত মিঠা খোৱা বন্ধ কৰি দিয়ক তাৰপিছত আহিলে ৱেল বিং এতিয়া অভাৰঅল হেল্থ এতিয়া মানুহে কয় যে মই দেখোন ৰাতিটো শুওঁ মই ৰাতিটো চেষ্টা কৰোঁ ৰাতিপুৱা সময়ত মোৰ টোপনি আহে তেতিয়াহ'লে অফিচ যাবই হয় মোৰ কিয় টোপনি নাহে কৈছে নাজানো এতিয়া মই ক'লো যে টোপনি নাহে বুলি তুমি কি ভাল পোৱা কিবা এটা ফুল আছে বোলে আছে সেই ফুলটো ড্ৰাই লিভছ লৈ আনা গাৰু তলত সোমোৱাই দিয়া ফুলৰ গোন্ধত টোপনি আহি যাব ইট ইজ ৱেল বিং আপোনাৰ টোপনিটো লাগিব আমি পিছত কথা পাতিম ভালকে তাৰপিছত আহিলে এইটোৰ লগতো খাদ্য জড়িত হৈ আছে আপুনি ৰাতি কেইটাত খাইছে কি খাইছে এইটোৰ ওপৰত টোপনি ডিপেণ্ড কৰে তাৰপিছত আহিলে মানে আমাৰ কি কয় ফাইট ইলনেছ এইটো ইম্পৰ্টেণ্ট যিবিলাক আমাৰ বডিটোক আমাক প্ৰটেকশ্যন কৰিবৰ কাৰণে হোৱাইট ব্লাড চেল আৰু ৰেড ব্লাড চেল আছে এইবিলাক মেডিকেল টাৰ্ম হয় হোৱাইট ব্লাড চেলটো শ্বেত ৰক্তকণিকা বুলি কয় তাৰ আয়ুস 1.5 দিনৰ পৰা 15 ডেজ তেনেকে আৰু কেইটামান আছে আৰু ৰেড ব্লাড চেল যিটো ৰেড ব্লাড চেল হয় সেইটোৰ বয়স আপোনাৰ 120 দিন তো এতিয়া চাওক আমাক ইমিডিয়েট যদি আমাৰ জ্বৰ হয় কিবা হয় তাৰমানে হোৱাইট ব্লাড চেলটো ৰিনিউ হৈছে মৰিছে সেইকাৰণে বডি টেম্পাৰেচাৰ হাই হয় আমাৰ যদি ইয়াতে ফাইট ইলনেছ যদি মানে কেপাচিটি নাথাকে আমি শৰীৰৰ যদি যুঁজিব পৰা ক্ষমতা নাথাকে আমাৰ বেৰিয়াৰ যিটো বাহিৰত থাকে হোৱাইট ব্লাড চেলে সেইটো ৰাখে তেতিয়া সি গুড বেক্টেৰিয়া আমাৰ যদি প্ৰডাকশ্যন কমি যায় গাট বেক্টেৰিয়া তেতিয়াহ'লে GI ট্ৰেকটো যদি আমাৰ গৰ্বৰ হয় GI লাইনিং বিভিন্ন খাদ্য বিভিন্ন খোৱাৰ হেবিট ইভেন তেতিয়াহ'লে এই প্ৰব্লেমবিলাক আহিব তাতো খোৱা হেল্ডি ইটিঙৰ লগত সম্পৰ্ক আছে তাৰপিছত ইম্পৰ্টেণ্ট ডেট ইজ এনাৰ্জি লেভেল আপুনি যদি দিনটো কাম কৰিবলৈ ৰাতি শোৱাৰ পিছত জিমৰ পৰা আহিলে অহাৰ পিছতো কিছুমান মানুহ দেখা পাইছো জিমৰ পৰা আহি উল্টে বিচনাত দগৰি খায় কিছুমানতো জিমতে গৈ শুই থাকে এনেকুৱা মানুহো পাইছো আৰু দুটা মানে জিমত গৈ পেলাইতো কয় নাই নাযাওঁ জিমে মানুহ মানে মাৰি পেলায় তো এনাৰ্জি লেভেল আপোনাৰ যদি সূৰ্য ওলোৱাৰ লগে লগে আপুনি কামত লাগিব লাগে দিনটো কৰ্টিজল লেভেল হাই তেতিয়া ইনচুলিন হাই দি দিছে আপোনাৰ ওপৰলে তেতিয়া ইট ইজ নেচাৰেল সেই কামখিনি আপুনি কাম কৰিব লাগে তাৰমানে গ্লুক'জ আপোনাৰ শৰীৰত আহি গ'ল এতিয়া ইনচুলিন হাই আপুনি কাম কৰক সূৰ্য ডুবালৈকে আপুনি অফিচত বিজনেছ যি য'ত আছে খেলা ধূলা এভৰিথিং যদি আপোনাৰ লেভেল আগবেলাই কমি যায় গাটো ধুই আহি আপুনি অফিচ যাওঁতেই বোলে নাই মোৰ ভাল লগা নাই ডেট মিনছ আপুনি চেক কৰক আপোনাৰ ভিটামিন ডি কমি আছে নেকি ক'ৰবাত কেলচিয়ামৰ কমি আছে নেকি বোলে নহয় মই ৱাক কৰিব গৈছিলোঁ কালি খোজকাঢ়ি আহিলোঁ মোৰ কাফ মাচুলটো পেইন আজি উঠিব নোৱাৰিলোঁ আপোনাৰ মেগনেছিয়ামৰ কমি আছে নেকি আপোনাৰ খাদ্যত কমি আছে নেকি এইবিলাক টান তাৰমানে আমি খোৱা প্ৰপাৰ খাদ্য যিটো খাব লাগে হেল্ডি ইটিং আমি সেইটো হয়তো কৰা নাই তো এনেকেই এইবিলাক যদি আমি ইম্প্ৰুভ মানে প্ৰডাক্টিভিটি এণ্ড ফ'কাছ আমাৰ ষ্টুডেণ্টৰ আজিৰ তাৰিখত আমি পঢ়িব লাগে পঢ়াৰ আগত 3 মাহৰ আগত ভালকে প্ৰেছাৰত বহুত ল'ৰা ছোৱালী পঢ়ে কম্পিটিটিভ এক্সাম আহে এখন দেশ আছে জাৰ্মানী ক্লাছ 12ত সিহঁতক জিংচেং খাব দিয়ে এইটো এটা গছৰ শিপা হয় তো এনেকুৱা আমি চবকে খাব দিব পাৰিছো জানো বা আমাৰ ওচৰতে যিবিলাক খাদ্য আছে আমি খাব দিব পাৰিছো যে যদি খাদ্যৰ কমি আছে তেতিয়া ফ'কাছ আৰু কনচেনট্ৰেশ্যন নাইকিয়া হ'ব
নোৱাৰে কৰিব গুড বেক্টেৰিয়া তাতে আছে টোপনি আছে হেল্ডি ইটিং আছে চব বস্তু এইখিনি ইয়ে লৈ আছে বাট হৈ আছে কি আজিৰ লাইফষ্টাইল আমি যদি চাওঁ তে কি দেখা পাম একজেক্টলি আজিৰ লাইফষ্টাইল হৈ আছে যে আনহেল্ডি ইটিং হেবিটছ অফ প্ৰচেছ ফুড আমি ৰাতিপুৱা উঠিলো আমি ব্ৰেকফাষ্টৰ নামত বিস্কুট দুখন ললো চাহ কফি ললো লৈ পেলাই ধাম ধুম অফিচৰ পৰা ফোন আহিলে আমি ওলাই গলো বা বিজনেছমেন হলে মিটিং আহিলে কাষ্টমাৰ আহিলে জলদি জলদি ওলাই গলো ঘৰৰ মানুহে কি বনাইছে থাকিলে একামো মাৰি পেলাই তাৰমানে এই মাইণ্ডফুল ইটিং কৰিবলৈ সময় নাই কিহৰ কাৰণে ৰাতি দেৰিকে হৈছিলে তাৰপিছত কি কৰিলে এক্সাৰচাইজ কৰিব সময় নাই অফিচত গৈ পেলাই অফিচতে থাকে কাম কৰিলে ইয়ে কৰিলে গাড়ীটো গাড়ী ঘৰৰ পৰা ওলালে গাড়ী বা অফিচৰ পৰা আনাদাৰ গাড়ী বা আকৌ গৈ পেলাই ছেক্ৰেটেৰিয়েটত গ'ল ডেট মিনছ কি এই ভিটামিন ডিটো নাপালে এক্সাৰচাইজ কৰিবলৈও সময় নাপালে আপুনি যদি এক্সাৰচাইজ কৰিবলৈ সময় নাই তেতিয়াহ'লে মই সময় উলিয়াই দিম তাৰপিছত আহিলে ষ্ট্ৰেছফুল লিভিং আৰু কি কৰিলে অফিচৰ কামবিলাক আপুনি ঘৰলৈ লৈ আহিলে এজন ডক্তৰে তেওঁ হোৱাইট কোটটো পিন্ধি কেতিয়াও ঘৰত নোসোমায় ঘৰৰ বাউণ্ডেৰী বাহিৰতে মোৰ আপোনাৰ ছুপাৰভাইজাৰ আছিল তাৰ আগতে নাৰ্ছ আছিলে মই দেখিছো বাথৰুমেদি সোমায় ঘৰত ইউনিফৰ্মযোৰ খুলি পেলাই বেলেগ কাপোৰ পিন্ধি গা চা ধুই পেলাই ঘৰত সোমায় কেতিয়াও সেই ইউনিফৰ্মযোৰ পিন্ধি পেলাই তাত জাৰ্ম আহে আপোনাৰ ষ্ট্ৰেছফুল লাইফৰ কাৰণে জগৰীয়া আপোনাৰ মানসিক যিটো শান্তি সেইটো আপুনি নিজেই তাৰ কাৰণে জগৰীয়া এই ষ্ট্ৰেছ মানে কি আপুনি যিটো সবল যিটো কণ্ট্ৰলত নাই সেই বস্তুখিনি লগত লৈ পেলাই আপুনি ঘৰৰ মানুহৰ আহি পেলাই সোমাই যায় আমি সোমাই যাওঁ গৈ পেলাই অফিচত যি হ'ল সেই একজেক্টলি ট্ৰিট কৰে ঘৰৰ মানুহ আপুনি বিজনেছত খাটা খালে আপুনি লছ খালে তাৰ কাৰণে জগৰীয়া আপোনাৰ ঘৰৰ মৰম লগা কুকুৰটো তাৰ কাৰণে আপোনাৰ ৱাইফজনী কেতিয়াবা কাম কৰা ছোৱালীজনী কেতিয়াবা আপোনাৰ মৰম লগা ল'ৰাটো ষ্ট্ৰেছফুল লাইফৰ কাৰণে আপুনি নিজৰ মাক দেউতাকক আপুনি বেয়া ব্যৱহাৰ কৰে একজেক্টলি তেওঁলোকেও নাজানে কি কাৰণে ইয়ে কৰি আছে ষ্ট্ৰেছ মানে কি হয় জানে এনেকে টানে ষ্ট্ৰেছটোৱে মানে কি ষ্ট্ৰেছ আপুনি যদি তাক ষ্ট্ৰেছ প্ৰেছাৰ দিয়ে তেতিয়াহ'লে সেইটো চেপেটা হৈ যাব ইয়ে কৰিব নোৱাৰে মানুহৰ মাইণ্ডটো তাৰমানে আমি বেলেঞ্চ কৰিব নাজানো বডি এণ্ড মাইণ্ডৰ মাজত এটা তোলাচনী এখন আছে তাতো ইটিং খাদ্য হেল্ডি ইটিঙৰ লগত জড়িত হৈ আছে আজি লাইফষ্টাইল কিয় হৈ আছে এনেকুৱা স্কিপিং মিল কিহৰ কাৰণে কালি ৰাতি আপুনি 12টা বজাত খাইছিলে লগৰী মাছে মাংসই খাই পেলাই ৰাতিপুৱা আপোনাৰ পেট ফুলি আছে এতিয়া খাব নোৱাৰে গেছ কিবা এটা মেডিচিন আপুনি খাই দিলে তাৰপিছত আপুনি অফিচত দিলে তাৰপিছত গালি চালি খালে তাৰপিছতো আপুনি এতিয়া গালি খপনি খাই পেলাই কি কৰিব গালি খপনি খাই পেলাই আপুনি কেতিয়াবা খাব নালাগে আচলতে নিয়ম আছে যেতিয়া আপোনাৰ হাইড্ৰক্লৰিক এচিড ওলায় শান্ত অৱস্থাত ওলায় সি যদি বহুত ষ্ট্ৰেছত থাকে নোলায় সেই সময়ত যদি আপুনি মাছে মাংসই দগৰি খাই দিয়ে সেই বিৰোধ আহাৰ বুলি কয় সেইটো আহাৰৰ বিৰোধ তাৰমানে আপোনাৰ বডি একচেপ্ট নকৰে ৰিজেক্ট কৰিব আপোনাৰ হয় পায়খানা লাগিব নহয় ভমিটিং আহিব নহয় আপোনাৰ পেট ফুলি থাকিব কি হ'ব পেটৰ লগত মনটো ফুলি থাকিব ইউ কেনট বি ফিল ইজি আপুনি ইজি ফিল কৰিব নোৱাৰে আপুনি শান্ত নহয় আপোনাৰ ৰিজাল্ট যিটো কাম কৰি আছে তাতো কনচেনট্ৰেশ্যন ব্ৰেক হ'বই হ'ব এতিয়া লেক অফ শ্লিপ কিয় হয় মোক কওকচোন লেক অফ শ্লিপ এই কাৰণে হয় আমি 11টা বজাৰ পৰা আমাৰ ৰিপেয়াৰ হয় চাৰ্কাডিয়ান ৰিদম যিটো আছে আমাৰ টোপনিটো মষ্ট এচেঞ্চিয়েল টোপনি ইজ এ ডায়েট ইটছ ইজ এ মানে ওপৰলৈ এইটো এটা ব্লেছিংছ হয় উইদাউট টোপনি আপুনি ভাবকচোন কেনেকৈ হ'ব পৃথিৱীখন আজি দেখোন চৰাই চিৰিকটিয়ে শুব নোৱাৰে আমি শুলে আপোনাৰ যিবিলাক গুড হৰমন আছে গুড বেক্টেৰিয়া সেইবিলাকে কামত লাগে আমি 11টা বজাত চকু ৰিপেয়াৰ হয় তাৰ 3 ঘণ্টা আগত লাইট চাইট বন্ধ হৈ যাব লাগে ব্লু ৰে শব্দ এইবিলাক চব বন্ধ হ'ব লাগে খাদ্য খোৱা এভৰিথিং শুড বি ষ্টপ বিফৰ 3 মানে আৱাৰ্ছ শ্লিপৰ আপোনাৰ 2টা বজাত আপোনাৰ লিভাৰৰ ৰিপেয়াৰিং হয় 4টা বজাত হাৰ্টৰ ৰিপেয়াৰিং হয় মেক্সিমাম মানুহ হাৰ্ট এটেক হয় 4টা বজাত কিয় জানেনে ৰিপেয়াৰ কৰিব যায় যেতিয়া হাৰ্টৰ ৰিপেয়াৰ কৰিব যায় তেতিয়া বডিটোৱে কয় যে নাই এতিয়া মই পেটত কাম কৰি আছো ডাইজেশ্যনত হাৰ্টৰ ৰিপেয়াৰিঙত মানুহ নাই ময়ো লাগি আছো হাৰ্টৰ বিভাগ বন্ধ এতিয়া লেক অফ শ্লিপৰ কাৰণে খাদ্যৰ লগত জড়িত হৈ আছে হেল্ডি ইটিং এয়া লাইফষ্টাইল তাৰপিছত আহিলে ড্ৰিংকিং এলকহল স্মকিং আপুনি কিয় ড্ৰিংক কৰে প্ৰথম কথা আপুনি অফিচত ষ্ট্ৰেছ আগদিনা পাৰ্টিৰ পৰা আহিলে ইয়ে কৰিলে আপোনাৰ বডিটোৱে আপোনাৰ ডিহাইড্ৰেশ্যনত আছে গৰম এচি কিন্তু ভিতৰত আপুনি গম পায় এচি থাকিলেও ডিহাইড্ৰেশ্যন হৈ থাকে তো যেতিয়া আপোনাক অফিচৰ পৰা ওলাই 7টা বজাত তেতিয়া ভাবে আৰু এঘণ্টা আছে 8টা বজাত 8 PM এটা শব্দ আছে নহয় সেইটোৰ সহায় লৈ পেলাই ডিহাইড্ৰেশ্যনৰ পানী জাতীয় বস্তু খাব লাগে ফল খাব লাগে পানী খাব লাগে আপুনি খাই আছে কি 8 PM তো ৰাতিটো আপুনি খালে আকৌ 12টা বজাত পেকিং লৈ পেলাই ঘৰতো খালেগৈ 1টা বজাত মাছে মাংসই ৰাতি সময়ত উঠি পেলাই আপোনাৰ যদি এলকহল স্পিৰিট জাতীয় বস্তু লয় সেই এঘণ্টা সময় 7টা পৰা 8টালৈ স্মকিঙৰ সহায় লয় কিয় 8টা বজা নাই তাৰ ফলত কি হ'ব আপোনাৰ বডিত থকা পানীখিনি উলিয়াই লৈ যায় এলকহল খোৱা মানুহৰ পানী একচুৱেলি ডিহাইড্ৰেশ্যনত ভোগে তেওঁক লাগে প্লেইন ৱাটাৰ তেওঁ খাই আছে
এই বস্তুবিলাকৰ পৰা হাত সাৰিবলৈ কিবা উপায় আছে নেকি? Where is the key? The key is within you. আপোনাৰ লগতে আছে. The science of staying healthy related to and depends it up to you. আপুনি নিজে ঠিক কৰিব পাৰে কেনেকে আমি যেনেকে ঘৰ এটা ইনকাম কৰো চাকৰি কৰো কৰো বিজনেছ কৰি পেলাই ইনকাম কৰি পেলাই আমি আনো ঘৰ এটা বনাও একজেক্টলি আপোনাৰ ঘৰটো আপোনাৰ জীৱনটো এইটো আপুনি বনাব পাৰে ইউ কেন আৰ্ন ইট দিছ ইজ দ্য চিম্পল ফৰ্মুলা EARN কেনেকে ই ফৰ এক্সাৰচাইজ মানে মই জিমত যাব কোৱা নাই একদম দৌৰি গৈ পেলাই আপুনি ফিটনেছ থাকিবলৈ যিখিনি কৰিব পাৰে শুৱাৰ পৰা উঠিলে আপুনি 10 মিনিট খালী ভৰিৰে খোজ কাঢ়ক আপোনাৰ ভৰিৰ তলুৱাত 2,50,000 আপোনাৰ চুৱেটিং গ্লেণ্ড আছে তাৰপৰা যিমান ৰাতিটো টক্সিন জমা হ'ব সেইবিলাক যদি আপুনি খালী ভৰিৰে খোজ কাঢ়ে বনত তেতিয়াহ'লে সেইখিনি তাতে আয়ন এক্সচেঞ্জ হৈ পেলাই নাইকিয়া হৈ যাব নিউট্ৰেল হৈ যাব যিবিলাক মানুহৰ আজিৰ তাৰিখত থাইৰয়ডৰ প্ৰব্লেম হৈ আছে সেইখিনি মানুহে ইমিডিয়েট ৰিজাল্ট পাব নাম্বাৰ 1 থিং 2 নম্বৰ আপুনি যেতিয়া ৱাক কৰিব আপোনাৰ ভিতৰত থকা যিবিলাক গুড বেক্টেৰিয়া সেইবিলাকে খুব ভাল পায় যে গুড বেক্টেৰিয়া কেতিয়া মাল্টিপল হয় বেছি হয় কাৰণ যেতিয়া আপোনাৰ বডিটো মুভমেণ্ট হয় লৰচৰ কৰে আৰু যদি এক্সাৰচাইজ কৰে আপুনি এটা জেগাত কৰিব নাই লৰচৰ কৰিবই আপুনি আৰু চুৱেটিং গ্লেণ্ডবিলাক চাফা হ'ব আপুনি যেতিয়া এক্সাৰচাইজ কৰিব চুৱেটিং কৰিব আপোনাক ছেকেণ্ড কিডনি বুলি কোৱা হয় স্কিনখনক কিহৰ কাৰণে এইফালে ঘাম ওলায় বেয়া বস্তুবিলাক ওলাই যাব আৰু আপোনাৰ ৰিয়েলি আপোনাৰ স্কিনটো ধুনীয়া হ'ব আপোনাৰ তাতে যিবিলাক ইলেক্ট্ৰলাইচিছ প্ৰচেছ এইবিলাকো নৰ্মেল হ'ব তাৰপিছত আহিলে এক্সাৰচাইজৰ প্লাছ পইণ্টটো কি ইউ ফিল ৰিফ্ৰেছ এণ্ড এনাৰ্জাইজ তাৰপিছত আহিলে আপুনি এক্সাৰচাইজটো কিয় আপুনি গৈ পেলাই বডি বনাব নালাগে মই কৈ আছো পৃথিৱীৰ যিবিলাক ফিটেষ্ট মানুহ সেইবিলাক আপুনি যদি মাৰ্কছ চাই নেভি চাই আপুনি চিল চাই আমাৰ NSD গাৰ্ড চাই দে আৰ ফাংচনেল দে হেভ ফাংচনেল বডি সিহঁতে বাল্কি বডি নহয় একদম তামাম বাইচেপ ট্ৰাইচেপ বনাই পেলাই পৰিলে উঠিব নোৱাৰে হা সেইটো নহয় আপুনি ফিট এণ্ড ফাংচনেল বডি লাগিব সেইটো কাৰণে ফিট এণ্ড ফাইন হৈ থাকিব লাগিব সেইটো কাৰণে আপোনাক টোন বডি এটা লাগে যিটো বডি আপোনাৰ দিনটো কাম কৰিব পাৰে আপুনি নিজেও ইভেন মানে হেপী ফিল কৰে সেইটো লৈ পেলাই তেনেকুৱা এটা আপোনাক এক্সাৰচাইজ সিমানখিনি কৰিব লাগে তাৰপিছত আহিলে এটিটিউড শুড বি পজিটিভ কিহৰ কাৰণে মই কৈ আছো আপুনি চাওক পজিটিভ এটিটিউড ধনাত্মক চিন্তা এটা সাংঘাতিক আছে আপুনি যিবিলাক আজি লাইফত মানুহৰ প্ৰব্লেম হৈ আছে কাৰোবাৰ এক্সিডেণ্ট হ'ল কাৰোবাৰ কিবা হ'ল কোনোবা ভূমিকম্প ফেচ কৰিলে কোনোবাই হাত ভাঙিলে ভৰি ভাঙিলে চকুৰ অপাৰেশ্যন হৈ গ'ল কাৰোবাৰ অপাৰেশ্যন হৈ গ'ল সেইবিলাক আপুনি হিচাপ কৰক আপুনি লাইফ টাইমত কোনোবাই যদি 100 বছৰ দিয়ে আছে ইয়াতে মিটিঙত মই নাজানো আপুনি চাওক 20 বা 25টা আপোনাৰ লাইফত এডভাৰ্চিটি তাতকৈ বেছি হ'ব নোৱাৰে যদি আপুনি লাইফটো জীয়াব লাগে ভালকে আপোনাৰ যিবিলাক চিন্তা যদি পজিটিভ হয় ডেট ইজ নট ফাইনাইট ইনফাইনাইট আপুনি বহুত বস্তু পাবলৈ ৰেডি আছে আপোনাক ওপৰৰ ইনভাৰ্চে দিবলৈ ৰেডি আছে আপুনি বিচাৰক হেপী হৈ পেলাই বিচাৰক যিবিলাক সৰু সৰু প্ৰব্লেমৰ কাৰণে মানুহ ভাঙি যায় যে মই আৰু জীৱনটো নহ'বই নেকি মোৰ নহয় আপোনাক বেছিকে দিবলৈ আপুনি যদি নতুনকে কাপোৰ এটা লৈ যায় কাটিব মেক্সিমামটো আপোনাকে দিব বনাই পেলাই সৰু সৰু কোণা কেইটামান কাটে গম পাই দৰ্জীয়ে আপোনাকো কাটিব ভালকে বনাবলৈ এটিটিউড শুড বি পজিটিভ তাৰ এটা বেষ্ট এক্সাম্পল এতিয়া এজনী ছোৱালী আছিলে ক্ৰিকেটাৰ তেওঁ ইণ্ডিয়া টীমৰ পৰা কিবা কাৰণে নাইকিয়া হৈ গ'ল আঁতৰাই দিলে তেওঁ ৰিজেক্ট কৰিলে তাৰপিছত তেওঁ খেল চাব গ'ল একদম তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পুৰা প্ৰেক্টিছ কৰে কৰে যিদিনা ইণ্ডিয়ান টীমৰ ফাইনেল খেল হয় সেইদিনা আমাৰ টীমৰ পৰা এজনী ছোৱালী কিবা কাৰণে ফিজিকেল প্ৰব্লেমৰ কাৰণে তেওঁ খেলিব নোৱাৰে গ'ল যিজনী ছোৱালীক প্ৰথমতে উলিয়াই দিছিলে সেই ছোৱালীজনীক মাতি আনি পেলাই ক'লে ৰেডি বোলে আই এম অলৰেডি ৰেডি তাইক দিলে আৰু আমাৰ ইণ্ডিয়াক মানে এইটো চেম্পিয়ন হৈ গ'ল আজিৰ তাৰিখত সেই ছোৱালীজনীৰ নামটো কি আপোনালোকে গুগলত চাৰ্চ কৰিব ডেট ইজ ৰিজাল্ট অফ পজিটিভ এটিটিউড তাৰপিছত আহিলে আমাৰ ইম্পৰ্টেণ্ট ডেট ইজ ৰেষ্ট আপুনি যদি একেলেঠাৰিয়ে যদি যিকোনো কাম এটা কৰি থাকে গ্ৰিল কৰে আপুনি যদি বৌটো কিটচেনত বনাই থাকে ৰাইট ঠিক তেনেকৈ কোনোবাই লিখি থাকে ল'ৰা ছোৱালী যদি লিখি থাকে পেঞ্চিল শ্বাৰ্পেন নকৰে আপুনি যদি কোনোবাই খৰি কটিয়ে কাটি আছে কাঠ তেতিয়াহ'লে যদি কোঠাৰখন দাখন ধৰাই নলয় বেছি কাটিব নোৱাৰে আপুনি ব্ৰেক দিব লাগিব তাক ধৰাব লাগিব আপোনাকো চব কাম কৰিবলৈ নতুন উৎসাহেৰে আমাক এটা ব্ৰেক লাগে ইভেন আগৰ দিনতো যুদ্ধতো ব্ৰেক দিছিল এনিৱে যদি ব্ৰেক লয় আপুনি নেক্সট আপুনি কি ভুল হ'ল ঠিক কৰিব পাৰে আৰু তাৰপিছত দুগুণ উৎসাহেৰে আপুনি কামখিনি আকৌ কৰিব পাৰে আৰু আপুনি শ্বাৰ্পেন আগতকৈ বেছি তীক্ষ্ণ হৈ যাব এতিয়া ইম্পৰ্টেণ্ট এই তিনিটা আছে EARN ডেট ইজ নিউট্ৰিশ্যন এতিয়া আপুনি এইকেইটা কণ্ট্ৰল কৰিব পাৰে বাট হোৱাট এবাউট নিউট্ৰিশ্যন কি লাগে আমাৰ বডিটো একচুৱেলি সৰু যদি আমি চাওঁ সূক্ষ্মভাৱে গঠন হৈছে ডেট ইজ চেল
তাতকে চেলবিলাক ডাঙৰ হৈ পেলাই কেইবাটাও বহুতবিলাক মিলি পেলাই টিচু গঠন হয়। টিচুবিলাক মিলি পেলাই এটা অৰ্গেন গঠন হয়। অৰ্গেনৰ পৰা অৰ্গেনিক মানে অৰ্গেনিজম এটা চিষ্টেম অৰ্গেন পাৰ্টছ অফ অৰ্গেন এইবিলাক এটা চিষ্টেম ডেভেলপ হয়। গোটেইখিনি মিলি অভাৰঅল আমাৰ বডিটো মানে গঠন হয়। এই বডিটো চলিবলৈ আপোনাৰ নিউট্ৰিশ্যনটো ক'ত প্ৰয়োজন হৈছে? চেলটোত কি থাকে? DNA থাকে। DNA আটাইতকৈ সৰু বস্তু। গতিকে এইটো যদি মই কাৰেক্ট কৰি দিওঁ, তাৰমানে খোৱা খাদ্যটো যদি নিউট্ৰিশ্যনটো ভালকে দিওঁ, নিউট্ৰিশ্যনটো কি হয়? য'ত নেকি আপোনাৰ মাইক্ৰ' মিনাৰেল মানে প্ৰটিন, ভিটামিন, মিনাৰেল, ফাইবাৰ, পানী যদি এডিকুৱেট পৰিমাণে থাকে, সেইটোকে অসমীয়াত পৰিপুষ্টি বুলি কোৱা হয়। ডেট ইজ নিউট্ৰিশ্যন। এতিয়া নেক্সট শ্লাইড প্লিজ। এই বস্তুটোৰ কাৰণে আমি কি কৰিব পাৰোঁ? এটা সৰু মই এক্সাম্পল দিওঁ। তেল, আমাৰ যিটো মানে শৰীৰৰ কোষ বুলি কোৱা হয়, ঘৰ বনোৱা যেনেকে ইটা হয়, এই মেক্ৰ' মিনাৰেল অলপ আগত কৈছিলোঁ মই, প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু কি কয় ফেটছ হয়, গুড ফেটছ। তো এইকেইটা হৈ গ'ল ডাঙৰ সংখ্যা। আমি যদি বডিটোৰ ৱেইট জোখোঁ, আমি পানী 70%, 20% প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছৰ আছে আৰু 4% মাত্ৰ ভিটামিন এণ্ড মিনাৰেল আছে। এজোপা যদি গছ মই যদি কল্পনা কৰোঁ, গছ এজোপাক আপোনাৰ ইমান বছৰ জীয়াই কেনেকে থাকে? বিকজ অফ দ্য কালাৰ, গছজোপাৰ কালাৰ। বৰষুণ, বিজুলী, ঢেৰেকণি, তাৰ মাজতো তেওঁলোকে ফাইট কৰি জীয়াই থাকে বিকজ অফ দ্য ফাইটোনিউট্ৰিয়েণ্ট। তাৰ নামটোৱে হৈ গ'ল ফাইটো। তো এই নিউট্ৰিয়েণ্টটোৰ কাৰণে প্ৰটেক্ট কৰে। এনেকুৱা বহুতবিলাক আছে, এতিয়ালৈকে আৱিষ্কাৰ হোৱাৰ ভিতৰত অলমষ্ট 25,000 মান হৈছে, 25,000। তাৰ ভিতৰত কেইটামানে একচুৱেলি গ্ৰুপ হিচাপে 4টামান গ্ৰুপতে সদায় কাম হয়। তো এনিৱে ইয়াতে আছে এই কালাৰটোৱে আমি খোৱা খাদ্যত, তাৰমানে বিভিন্ন কালাৰৰ ডেইলি খাদ্য খাব লাগে। আমি খাওঁ জানো? কিয় নাখাওঁ আমি? বিকজ অফ লেক অফ শ্লিপ, লেক অফ টাইম, ষ্ট্ৰেছ, সেইবিলাক কাৰণ নহয় জানো? এতিয়া আমি যদি ভেৰাইটি অফ নিউট্ৰিশ্যন আমি দিওঁ চেল এটাক, সি সন্তুষ্ট হৈ যাব। আমি 7 দিন খোৱা যদি খাদ্য আমি বেলেগ বেলেগ খাব নোৱাৰোঁ, 7 দিনত 2টা ভাগ, 7 দিনত মাত্ৰ 2টা ভাগ, 3 দিন বা 4 দিন যদি বেলেগ বেলেগ আমি খাওঁ সপ্তাহত, তেতিয়াও আপুনি ভাল ৰিজাল্ট পাম। আপুনিও পাব, ময়ো পাম। আৰু আপুনি ভাবে নেকি আজিৰ তাৰিখত মানুহে সত্য যুগৰ নিচিনা জীয়াই থাকিব নোৱাৰে? আজিও পাৰে। আপুনি ঠিক ক'ব লগা বস্তুটো আছে যে থ্ৰু নিউট্ৰিশ্যন চেল। আপুনি এক্সাৰচাইজ কৰক, এটিটিউড পজিটিভ ৰাখক, ৰেষ্ট দিয়ক, শ্লিপ ঠিক কৰক আৰু খোৱা খাদ্য ভালকে দিয়ক। যদি গছ এজোপা 1000 বছৰ জীয়াই থাকিব পাৰে, সেই গছজোপা এতিয়াও আছে আফ্ৰিকাত। 5000 বছৰলৈকে জীয়াই থকা গছ আছে। মানুহে কিয় ইমান শ্বৰ্টেন কৰি পেলালে লাইফ স্পানটো? বিকজ অফ দ্য হেবিট। এই হেবিটখিনি আমি ঠিক কৰিব পাৰোঁ নেকি? এতিয়া চাওক, নেক্সট শ্লাইড প্লিজ। তো হোৱাট ইজ এইবিলাকৰ কাৰণে আমি যি খাদ্য খাই আছো, এই খাদ্যবিলাকৰ এটা প্ৰব্লেম আছে। প্ৰব্লেমটো কি আছে? খাদ্য যিবিলাক আমি খাই আছো তাতে 43% পেষ্টিচাইড আছে। তো যিটো কাৰণে তাতে বেলেঞ্চ নিউট্ৰিশ্যন যিটো থাকিব লাগে সেইটো নাই। সেইটো কাৰণে সদায় নিউট্ৰিশ্যনৰ এটা যিটো আমি খাই আছো আজিৰ তাৰিখত বজাৰত যিটো পাওঁ আৰু যিটো খাব লাগে সেইটো মাজত এটা হিউজ গেপ আছে। এইটো হ'ল নিউট্ৰিশ্যন গেপ। আৰু সেই গেপটো থকাৰ কাৰণে কি হৈ আছে? হেল্থটো মাল ফাংচন হৈ আছে। যিটো কৰিব লাগে আমি নৰ্মেল যাব লাগে, ষ্ট্ৰেচাৰত গৈ আছে কোনোবা, ৰাইট? তো তাৰ কাৰণে বিভিন্ন বেমাৰ ডক্টৰে চাই ধৰক আজিৰ তাৰিখত কৈ আছে। এইবিলাক যদি আমি চাওঁ, মই 2023 ডাটা লৈ আহিছোঁ ইচ্ছা কৰিয়ে। ডেট ইজ 17.3 মিলিয়ন কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ। তাৰপিছত কেঞ্চাৰ 7.5 মিলিয়ন। এইবিলাক হৈ গ'ল ডাটা। ষ্ট্ৰোক 6.1 মিলিয়ন, 2023 ডাটা। ৰেস্পিৰেটৰী ডিজিজ 4.2 মিলিয়ন। ডায়েবেটিক কেপিটেল অফ মানে অফ দ্য ৱৰ্ল্ড হৈ গ'লো আমি ইণ্ডিয়া, 1.2 মিলিয়ন। এয়া হৈ গ'ল 2023 ডাটা। এতিয়া মই ক'ব বিচাৰিছিলোঁ কেঞ্চাৰ আমি জানো 25টামান কাৰণে হয় বিভিন্ন। মই যদি কওঁ এটাও নহয়। শ্বাহৰুখ খানেও চিগাৰেট খায় নন ষ্টপ। কেঞ্চাৰ হৈছে নেকি? নাই হোৱা। আপুনি ক'ব পাৰে এক্সাৰচাইজ হৈ পেলাইতো অপেন হাৰ্ট চাৰ্জাৰী হৈছে মিষ্টাৰ ইউনিভাৰ্চ, আমাৰ অসমতে আছে। কিয়? কেছটো হৈ গ'ল যে কেঞ্চাৰ বেছড অন ইম'চনেল থিং। মই আগতেও কৈছিলোঁ বডি এণ্ড মাইণ্ডৰ এটা বেলেঞ্চ ৰাখিব লাগে। এইবিলাক আৰু বাঢ়িব। আমি যদি আমি গুণটো বুজি নাপাওঁ, নিজক যদি সন্মান নকৰোঁ, নিজৰ বডিটোক যদি ৰেচপেক্ট নকৰোঁ, নিজৰ খাদ্য হেবিটবিলাকক যদি ৰেচপেক্ট নকৰোঁ, আমাক ডক্টৰবিলাকে, হস্পিটেলবিলাকে ৰেচপেক্ট কৰিব উইথ এ মানি। নেক্সট শ্লাইড প্লিজ। তাৰ সলিউশ্যনটো আছে ক'ত? যে সলিউশ্যনটো আছে এনেকুৱা এটা ছাপ্লিমেণ্ট আমি কিবা দিব পাৰোঁ নেকি? খাদ্যৰ আমি তাৰ পৰিপূৰক হিচাপে কিবা দিব পাৰোঁ নেকি? তাৰ অল্টাৰনেটিভ হিচাপে যিবিলাক নেকি খাদ্যত তাৰ গুণাগুণ ঠিকেই থাকে। এতিয়া আপুনি যদি আমি আমেৰিকাৰ এখন সৰু জেগাৰ নাম অহাইঅ' চিটি বুলি ধৰোঁ, তাৰ কাষতে এৰিজনা আছে। আপুনি যদি 2খনৰে মাটিৰ কোৱালিটি চেক কৰে, 3%টো নাই তাতে। পটাছিয়াম,
যি থাকিব লাগে নাইট্ৰজেন তো এইবিলাকৰ কোৱালিটি কমি কমি কিয় হৈছে কাৰ্পেট এৰিয়া তাৰমানে পানী সোমোৱা জেগা নাই তো মই ক'ব বিচাৰিছো কথাটো এইটো যে আমি খাদ্যৰ লগত কিবা এনেকুৱা বস্তু ল'ব পাৰো নেকি যে আমি আমাৰ পূৰ্বপুৰুষে যিবিলাক খাদ্য খাইছিলে সেইবিলাকেই আহে ৰাইট ঘৰে ঘৰে আহে কেনেকুৱা খাদ্য যিবিলাক খাদ্যত মিনাৰেল মাটিৰ কোৱালিটি ভালে আছে মিনাৰেল ডেন্স একদম অ'কে থাকে যিমান থাকিব লাগে এনেকুৱা যদি মই আপোনাক কওঁ পৃথিৱীৰ 4খন জেগাত 2000 একৰ মাটি আছে চাকিলোদাৰ ঘৰৰ কাষতে তাতে অৰ্গেনিক খেতি হয় যোৰহাটত হয় কিন্তু কথাটো হৈ গ'ল যে পলিউশ্যন আছে কাষত গাড়ী আছে গাড়ী চলে তাৰ পৰাও যায় এতিয়া ভিটামিন ডি বহুত মানুহৰ প্ৰব্লেম আছে কিয় জানেনে পলিউশ্যন যেতিয়া হয় এই পলিউশ্যনৰ কাৰণে আমাৰ যিটো আমাৰ ৱেডাৰ তাৰ লগত এয়াৰটোৰ লগত মিক্স হৈ পেলাই ই এটা স্মক ফৰ্ম কৰে আৰু তাত আল্ট্ৰাভাইলেট আমাক বি লাগে ভিটামিন ডি প্ৰডাকশ্যন কৰিবলৈ বডি তো আল্ট্ৰাভাইলেট বি ওলাই 11 বা 3টালৈ যিটো সময়ত মানুহ ঘৰ আৰু অফিচত থাকে চৰি অফিচ আৰু গাড়ীৰ ভিতৰত থাকে ই ৰ'দত নাথাকে আৰু সেই সময়ত ভিটামিন আপোনাৰ আল্ট্ৰাভাইলেট বি ওলাই আৰু বিটো প্ৰপাৰলি পাব নোৱাৰে বিকজ অফ দ্য পলিউশ্যন এতিয়া মই যদি আপোনাক এটা ব্যৱস্থা কৰি দিওঁ যে 2000 একৰ এইখন জেগাত খেতি মানে মই মাটি দিলো য'ত নেকি খেতি হ'ব অকল ভিটামিন চি বেষ্ট ভিটামিন চি ক'ত আছে এচিৰলা চিল বহুত ডাঙৰ ভিটামিন কণ্টেণ্ট থাকে তাতে আপোনাক যদি ব্যৱস্থা কৰি দিওঁ 13টা ভিটামিন 11টা মিনাৰেল লাহে লাহে আহে খেতি কথাই কৈ আছো মই তাতে খেতি দুটা বস্তু জানে এটা হ'ল স্প্ৰিংকল ইৰিগেশ্যন চিষ্টেম আৰু এটা হৈ গ'ল ডিপ ইৰিগেশ্যন চিষ্টেম তাত কেনেকে পৰে ড্ৰপ বাই ড্ৰপ একদম গুৰিত শিপাত পৰে তেনেকুৱাই যদি মই আপোনাক 13টা ভিটামিন 11টা মিনাৰেল দি দিওঁ উইথ পেকেজিং য'ৰ পৰা বেষ্ট অফ দ্য বেষ্ট আপোনাক অমেগা 3 যদি দি দিওঁ সাগৰৰ পৰা মাছৰ পৰা য'ত ঠাণ্ডা জেগাত থাকে এনেকুৱা যদি কেলছিয়াম দি দিওঁ য'ত নেকি এলগে আপোনাৰ বডি 100% হজম কৰিব কেনেকুৱা হ'ব খেতি যদি মই ৱৰ্ল্ডৰ 4টা জেগাত দিওঁ য'ত নেকি পলিউশ্যন নাই সাগৰৰ পাহাৰত য'ত নেকি মানুহে নাযায় ভলকানিক ইৰেপশ্যন য'ত হয় আগ্নেয়গিৰি তাৰ তলত তাত মানুহ যাব নোৱাৰে পলিউশ্যন ক'ৰ পৰা হ'ব মানুহ যাবই নোৱাৰে তাতে তাৰ আশে পাশে 100 বিঘা মাটি খালী আছে কেনেকুৱা হ'ব চ' মই এইখিনি মই নকম এইখিনিৰ কাৰণে মোৰ লগত এজন এক্সপাৰ্ট আছে যি ডক্টৰ হয় তেখেত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিভিল হস্পিটেলত এখন মেডিকেল অফিচাৰ হয় আৰু তেখেতে এই কথাখিনি ক'ব একজেক্টলি মই কোৱা কথাখিনিত যদি কিবা উপায় আছে তেনেকুৱা এই খেতিখিনিৰ পৰা আনি যদি আপোনালোকক দিব পৰা যায় কিবা ৰাস্তা আছে তেতিয়াহ'লে তেওঁৰ পৰা শুনক মন দি এটেণ্টিভলি চ' হেল্প মি টু ৱেলকাম উইথ এ বিগ ৰাউণ্ড অফ এপ্লজ অন দ্য ডিজিটেল স্ক্ৰীন ডক্টৰ সুনীল কুৰ্মী চ' Yes, তেখেতক আপোনালোকে মন দি শুনক তেখেতে yes, বহুত ইম্পৰ্টেণ্ট কথা ক'ব গৈ আছে yes. Thank you, Bhaigonath. Thank you for that warm welcome. আৰু সৰ্বপ্ৰথমতে মই আসাম এণ্টাৰপ্ৰিনিয়ৰ মিটত মই এগেইন মই এটা মানে আন্তৰিক ধন্যবাদ জনাইছোঁ যিহেতু এই প্লেটফৰ্মত মোক আজি দুআষাৰ ক'বৰ কাৰণে এটা সুযোগ দিয়াৰ কাৰণে যিহেতু মই বৰ্তমান মোৰ ইন্ট্ৰডাকশ্যন দিলেই মই বৰ্তমান চিভিল হস্পিটেলত এজ এ মেডিকেল অফিচাৰ হিচাপে চাকৰি কৰাৰ লগতে হেল্থ এণ্ড ৱেলনেছ কোচ হিচাপে মই কাম কৰি আছোঁ ফিল্ডত আৰু যেহেতু আজি ডিছকাশ্যনটো যেহেতু আমাৰ ছাপ্লিমেণ্টৰ ওপৰত আছে আৰু আমাৰ হেল্ডি লাইফষ্টাইল আমি যিটো মানে হেল্ডি লাইফষ্টাইল লিড কৰিবৰ কাৰণে আমি যিখিনি ব্যৱস্থা কৰিছোঁ বা যাৰ কাৰণে আমি আজি আলোচনা কৰিব আহিছোঁ এৱাৰনেছ ক্ৰিয়েট কৰিব গৈ আছোঁ এটা সমাজত ভাল হেল্ডি লাইফষ্টাইল লিড কৰিবৰ কাৰণে তো তাৰ কাৰণে ধৰি লওক ছাপ্লিমেণ্টৰ দৰকাৰ হয় কিন্তু ছাপ্লিমেণ্টৰ কোৱাৰ আগতে তাৰ মোৰ আগৰ স্পীকাৰে যেনেকৈ ভাগ্যনাথে অলৰেডি গোটেইখিনি বিশ্লেষণ কৰিলেই যে ধৰি লওক মানে কি খাব কি নাখাব কিমান সময়ত শুব কি এক্সাৰচাইজ কৰিব গোটেইখিনি ইলাবৰেট কৰিলে তেওঁ ধুনীয়াকৈ সেইটো গোটেইখিনি আমাৰ অপটিমেল হেল্থ ৰিভলিউশ্যনৰ এটা পাৰ্ট হয় আৰু তাৰ লগত যদি সংগতি ৰাখি মানে ইটোৰ লগত মানে আপোনাৰ এক্সাৰচাইজ ইটিং হেবিট গোটেইখিনি আপোনাৰ এটিটিউডৰ কথা আছে গোটেইখিনি লৈ পেলাই আপুনি যদি চিন্তা কৰে আপুনি যদি হেল্ডি লাইফষ্টাইল লিড কৰিব বিচাৰে তো আপুনি আপোনাৰ মাইণ্ডছেটটো ঠিক কৰিব লাগিব আপুনি তাৰ কাৰণে কেনেকৈ খাব কেতিয়া শুব আপোনাৰ মানে এটিটিউডটো কেনেকুৱা গোটেইখিনি ফেক্টৰ মানে মেটাৰ কৰে ইয়াত আৰু তাৰ লগত যিহেতু আমাৰ মানে স্বাস্থ্যটো ঠিক ৰাখিবৰ কাৰণে আমি এইখিনি ফিজিকেল এক্সাৰচাইজ সেইখিনি কৰিলোঁ গুড মানে মানে ধৰি লওক ফুডবিলাক আমি লৈ আছোঁ এক্সাৰচাইজ কৰি আছোঁ গোটেইখিনি কৰাৰ পাছত
সাধাৰণতে আমাৰ যিখিনি বডি বিচাৰে, যিখিনি নিউট্ৰিয়েণ্টছ বিচাৰে, ভিটামিন মিনাৰেল যিখিনি বিচাৰে, সেইখিনি আমি জেনেৰেলি খোৱা খাদ্যৰ পৰাই পাওঁ। কিন্তু দেখা গৈছে বৰ্তমান মাৰ্কেটত আমি যিমান বস্তু খোৱা বস্তুবিলাক যিহেতু বজাৰৰ পৰাই আনিব লগা হয়, সেই বজাৰৰ পৰা আনিব যাওঁতে আমি যিখিনি মাৰ্কেটৰ পৰা আমি ধৰি লওক যিখিনি পাৰ্চেছ কৰোঁ, তাত বিভিন্ন ধৰণৰ পেষ্টিচাইড মানে চ'ৰ্চৰ পৰাই আহে আৰু প্ৰিজাৰ্ভেটিভ থাকে, যাৰ কাৰণে সেইবিলাক খাই খাই মানুহৰ মানে কিছুমান যিখিনি প্ৰপাৰ যিখিনি নিউট্ৰিশ্যন নাপায়, মানে আমি মানে টেষ্টি খানা খাওঁ বা ষ্টেণ্ডাৰ্ড খানা খাওঁ বুলি আমি ভাবোঁ, কিন্তু তাত যিখিনি নিউট্ৰিয়েণ্টছ ভেলু থাকিব লাগে, একজেক্টলি সেইখিনি মানে মেক্ৰ' নিউট্ৰিয়েণ্টছবিলাক আমি নাপাওঁ। সেই নাপাই আমাৰ বডিটো যিমানখিনি লাহে লাহে উইক হ'ব ধৰে, ডেট মিনছ আমাৰ ইমিউন ছিষ্টেমটো লাহে লাহে উইক হয়, আৰু এই উইক হোৱাৰ লগে লগে আমাৰ যিটো মানে মেইন যিটো DNA, সেই DNA-টো লাহে লাহে ডেমেজ হ'ব ধৰে, আৰু সেই DNA ডেমেজ হোৱাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ মানে ধৰি লওক কাৰোবাৰ ডিজিজ ৰিলেটেড মানে চিমটমছবিলাক দেখা যায়, কাৰোবাৰ উইকনেছ ফিল কৰে বা কাৰোবাৰ বিভিন্ন ধৰণৰ ডায়েবেটিছ হয়, হাইপাৰ টেনশ্যন হয়, বিভিন্ন ধৰণৰ লাইফ ষ্টাইল ডিজিজবিলাক মানে হৈয়ে আছে বৰ্তমান, আৰু ইমান ষ্ট্ৰেছো বাঢ়ি আছে। ষ্ট্ৰেছ বঢ়াৰ লগে লগে আপোনাৰ DNA-বিলাক ডেমেজ হৈ পেলাই মানে আপোনাৰ DNA ডেমেজ হোৱাৰ মেইন কাৰণ হৈ গ'ল ভিটামিন এণ্ড মিনাৰেল ডেফিচিয়েঞ্চি। আৰু এটা ৰিচাৰ্চে কৈছে যে ইয়াত মানে ধৰি লওক ইভেন ভিটামিন এণ্ড ডেফিচিয়েঞ্চিৰ কাৰণে এটা কজো হয়, মানে কেঞ্চাৰৰ কাৰণে এটা মাৰাত্মক, মানে এতিয়া বিভিন্ন ধৰণৰ কেঞ্চাৰবিলাক বডিত যে হৈছে, এইটো ভিটামিন মিনাৰেল ডেফিচিয়েঞ্চিৰ কাৰণেও এটা ৰিচাৰ্চে এটা গৱেষণা কৰি চাইছে। ইয়াত ছাপ্লিমেণ্ট ধৰি লওক আমাৰ বডিত যিখিনি ধৰি লওক কিমান পৰিমাণৰ কাৰ্বহাইড্ৰেট লাগে, কিমান প্ৰ'টিন লাগে, কিমান ভিটামিন মিনাৰেল এইখিনি লাগে, তো এইখিনি যদি আপুনি পাব যায়, তো ডেফিনেটলি আমি খোৱা খাদ্যৰ পৰাই আমি সাধাৰণতে মানে আমি বিচাৰিব লগা হয়, কিন্তু সেইখিনি চাফিচিয়েণ্ট নহয়। আৰু যিহেতু আমাৰ খোৱা খাদ্য যিমানেই ষ্টেণ্ডাৰ্ড নহওক বা হেৰি আপুনি যেনেকৈ ভাবক যে মই বোলে একদম অৰ্গেনিক মানে ভেজিটেবল আনিছোঁ, ফ্ৰুইটছ আনিছোঁ, তো ইমান পচিবল নহয় আজিৰ যুগত। গোটেইখিনি পেষ্টিচাইডযুক্ত ভৰ্তিয়েই থাকে আৰু চব মানে, আৰু আমাৰ পলিউশ্যনটো আছে, সেইবিলাকতো মই ছেকেণ্ডেৰী কথা, সেইখিনি পিছত আহিম। আৰু কম সময়ৰ ভিতৰত গোটেইখিনি কথা একেলগত কোৱাটো অলপ মানে জটিল হৈ যায়। তাৰ কাৰণে যিহেতু মই একদম সহজ ভাষাত বুজিব পৰাকৈ মই দুই এষাৰ কথা ক'ম। জাষ্ট সেই কথাখিনি যদি অলপ চিম্পুলকৈ যদি আপুনি ভাবে, ধৰি লওক আপুনি ভিটামিন ইমানখিনি লাগে, মিনাৰেল লাগে, কেলছিয়াম লাগে, বিভিন্ন ধৰণৰ যিখিনি বডিৰ কাৰণে লাগে, সেইখিনি আপুনি যদি আপুনি ভাবে তো খোৱা খাদ্যৰ পৰাই পাব লাগিব, কিন্তু খোৱা খাদ্যত সেইখিনি চাফিচিয়েণ্ট এমাউণ্ট সাধাৰণতে নাপাওঁ, যাৰ কাৰণে আমি এক্সট্ৰা এডিশ্যনেল চ'ৰ্চ হিচাপে ছাপ্লিমেণ্ট মানে ল'বলগীয়া হয়। সৰু বাচ্চাৰ পৰা হওক বা প্ৰেগনেণ্ট লেডি হওক, অল এজ গ্ৰুপৰ ছাপ্লিমেণ্ট দৰকাৰ হয়। তো ছাপ্লিমেণ্ট আগতে ময়ো ভাবিছিলোঁ, ডক্টৰ হোৱাৰ পাছতো ধৰি লওক ছাপ্লিমেণ্ট আগতে ভাবোঁ যে ধৰি লওক সাধাৰণতে আমি ছাপ্লিমেণ্ট বুলি ক'লে ভিটামিন ডক্টৰে প্ৰেছক্ৰাইব কৰি দিয়ে বা হেৰি, কিন্তু বহুত মানুহে ধৰি লওক সেইটো বেমাৰ হ'লেহে খাব লাগে বুলি ভাবে, বা সেইটো এটা কমন এটা মানুহৰ থিংকিং। আৰু যদিও ডক্টৰে প্ৰেছক্ৰাইব কৰি দিয়ে ডক্টৰ হিচাপে, তথাপি গোটেই মেডিচিন লোৱাৰ পাছত দেখিব ভিটামিনটো সাধাৰণতে তেওঁলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে বা মানুহজনৰ নিজৰ চিন্তাধাৰা কেনেকৈ ক'ব নোৱাৰোঁ সেইটো, কিন্তু এইটো স্কিপ কৰি দিয়ে, নাখায়ও। সেইটো মানে আমিতো খানাটো ভালেই খাওঁ, ছাপ্লিমেণ্ট কিয় দৰকাৰ, বা ভিটামিনটো আমি ভাল ভাল খানা খাই আছোঁ। বাট তাত মানে যিখিনি আমি এতিয়া ৰিচাৰ্চে কৈছোঁ যে অলৰেডি ভাগ্যনাথে ক'লে যে এতিয়া প্ৰ'টিন ডেফিচিয়েঞ্চি 90% ইণ্ডিয়ান পপুলেশ্যন 90% প্ৰ'টিন ডেফিচিয়েঞ্চিত আছে। একচুৱেলি 90% প্ৰ'টিন ডেফিচিয়েঞ্চি, তাততো বোলো হাই ক্লাছ ল' ক্লাছৰ কথা নহয়, তো অভাৰঅল এটা ৰেচিঅ' ওলাই পেলাই দিছে যে ইমান ডাঙৰ এটা ডেফিচিয়েঞ্চি হৈ পেলাই, প্ৰ'টিনটো আমাৰ মেইন বডি বিল্ডিং ব্লকৰ এটা হেৰি হয়, প্ৰপাৰ্টিজ হয়। তো প্ৰ'টিনটো মানে এনেকুৱা এটা এচেঞ্চিয়েল বস্তু, একদম বাচ্চাৰ পৰা লৈ পেলাই অল্ড এজলৈকে প্ৰ'টিনটো একদম ইমান এচেঞ্চিয়েল। কিন্তু এতিয়া প্ৰ'টিন খাব বুলি ক'লেতো আপুনি প্ৰ'টিন চ'ৰ্চবিলাক কেনেকুৱা হয়, সাধাৰণতে ডক্টৰে হওক বা মানুহে জানে যে মাছ, মাংস, কণী, গাখীৰ এইবিলাকত প্ৰ'টিন পায় বুলি মানে সাধাৰণতে আমি জানো। কিন্তু সেই প্ৰ'টিনবিলাক আজিকালি চব ভেজাল আছেই। আৰু 2 নম্বৰ হৈ লওক ট্ৰেন্স ফেট জমা হৈ পেলাই বিভিন্ন ধৰণৰ হাৰ্ট ৰিলেটেড কমপ্লিকেশ্যন, ধৰি লওক কলেষ্ট্ৰলৰ প্ৰব্লেম, ফেটি লিভাৰ, হাৰ্ট ৰিলেটেড যিখিনি কৰ'নাৰী আৰ্টাৰী ডিজিজ, এইখিনি মানে, আৰু অবিচিটি, মানে এইবিলাকতো মানে ক'বই নালাগে। ইমানখিনি যদি হয়, তো আপুনি যদি স্মাৰ্ট হিচাপে যদি প্ৰ'টিন বিচাৰে, তো প্ৰ'টিনটো ভাল গুড ছাপ্লিমেণ্ট আপুনি ল'ব লাগিব, বজাৰৰ পৰাই কিনিব লাগিব। কিন্তু এতিয়া বজাৰত প্ৰ'টিন এভেইলেবল আছে, প্ৰ'টিন, ভিটামিন, মিনাৰেল চব পাব,
বাট সেইবিলাক কেনেকুৱা চ'ৰ্চৰ পৰা আপুনি কালেক্ট কৰিছে? একচুৱেলি বজাৰত চব ধৰণৰে আছে, মানে যিকোনো প্ৰটিন পাব, মানে নাম নকওঁ, কোনো ব্ৰেণ্ডৰ নাম ইয়াত উল্লেখ নকৰোঁ মই, কিন্তু যিমানখিনি প্ৰটিন হওক, কেলছিয়াম পাব, ভিটামিন, অল টাইপছ অফ ভিটামিন পাব, বাট সেইবিলাক চিনথেটিক হয়, আৰু সেইখিনি আপুনি লং টাইম খালে আপোনাৰ সেইবিলাক ছাইড এফেক্টও হ'ব। কিন্তু আপুনি বিচাৰিছে এটা গুড হেল্থ বা হেল্থি লাইফষ্টাইল লিড কৰিব যাওঁতে আপুনি পইচা খৰচা কৰি পেলাই আপুনি সেই চিনথেটিক বস্তুবিলাক খাব নে স্মাৰ্টলি এটা ভাল চ'ৰ্চ আপুনি যদি বিচাৰে, যদি ভাল চ'ৰ্চ আছে, তো মই যিটো কথা আজি ক'বলৈ আহিছোঁ এইটো গুড এটা অৰ্গেনিক ছাপ্লিমেণ্ট ব্ৰেণ্ড হয়, যাৰ নাম নিউট্ৰিলাইট ব্ৰেণ্ড হয়। সেইটো মই নিউট্ৰিলাইট ব্ৰেণ্ডটো কৈয়ে মই প্ৰাউড ফিল কৰোঁ, যিহেতু এইটো ৱৰ্ল্ডৰ #1 ডায়েটৰী ছাপ্লিমেণ্ট ব্ৰেণ্ড হয়। সিন্স 1934 পৰা আজিৰ তাৰিখলৈকে ৱৰ্ল্ডৰ #1 ডায়েটৰী ছাপ্লিমেণ্ট ব্ৰেণ্ড হিচাপে চিহ্নিত হৈছে। তাক বিট কৰিবলৈ ছেকেণ্ড এটা কোম্পানী আজিলৈকে বিট কৰিব পৰা নাই। সিন্স অলমষ্ট 90 years প্লাছ এটা হিষ্ট্ৰী ক্ৰিয়েট কৰি আছে যে মানে বেষ্ট ব্ৰেণ্ড হিচাপে। আৰু ৰিচেণ্টলি মই এটা যদি প্ৰাউড ফিল কৰোঁ, ৰিচেণ্টলি জুন মাহৰ 13 জুন 2025 এইটো নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটিত এইটো নিউট্ৰিচনেল ছাপ্লিমেণ্ট টেষ্টিং অফ মানে ফৰ মানে স্পৰ্টছ পাৰ্চনৰ কাৰণে হেৰি কৰিছিলে, আৰু তাত দেখা গ'ল কোনো মানে আনছেফ ছাবষ্টেঞ্চ তাত নাই পোৱা, যাৰ কাৰণে এইটো ছেফ বুলি পেলাই এটা ডিক্লেৰেশ্যন দিছে, চাৰ্টিফিকেট দিছে। লগতে WADA, দ্য ৱৰ্ল্ড এণ্টি ডপিং যিটো এজেঞ্চি আছে, তেওঁলোকে চাৰ্টিফাইড কৰিছে যে যিটো নিউট্ৰিলাইট ৱৰ্ল্ডৰ বেষ্ট ব্ৰেণ্ড হিচাপে, ট্ৰাষ্টেড ব্ৰেণ্ড হিচাপে ৰিচেণ্টলি 5টামান আমাৰ প্ৰডাক্ট, যিহেতু যিটো প্ৰটিনৰ কথা কৈছোঁ আমি, প্ৰটিনটো বিল্ডিং ব্লকৰ মেইন যিটো, আৰু এটা মাল্টিভিটামিন মাল্টিমিনাৰেল আছে নিউট্ৰিলাইট ডেইলি প্লাছ বুলি পেলাই, সেইটো এটা চাৰ্টিফাইড পাইছে। 3 নম্বৰ আমাৰ গুড হেল্থৰ কাৰণে গুড ফেট লাগে, যিটো মানে ওমেগা 3 ফেটি এচিড, এটা সাগৰৰ চালমন ফিছৰ পৰা এটা এক্সট্ৰেক্ট কৰি পেলাই অৰ্গেনিক হিচাপে তৈয়াৰী কৰে, সেইটো মানে ধৰি লওক চাৰ্টিফাইড এটা ট্ৰাষ্টেড ব্ৰেণ্ড হিচাপে এটা চিহ্নিত হৈছে। থাৰ্ড হৈছে কেলমেক D+K2, যিটো আমাৰ কেলছিয়াম ব'ন হেল্থৰ কাৰণে আৰু বিভিন্ন ধৰণৰ হাৰ্ট ফাংচন এভৰিথিঙৰ কাৰণে সেইটো চাৰ্টিফাইড হৈছে। প্লাছ গ্লুক'ছামাইন ACL বচিলিয়া বুলি এটা প্ৰডাক্ট চাৰ্টিফাইড হৈছে। আপুনি ভাবিব নোৱাৰে ইমান ট্ৰাষ্টেড ব্ৰেণ্ড অৰ্গেনিক হিচাপে, য'ত মানে অৰ্গেনিক হিচাপে মানে এইটো তৈয়াৰী কৰে। ইয়াত মানে অৰ্গেনিক মানে এনেকুৱা নহয় যে কালি পৰহি এটা অৰ্গেনিক কৰি পেলাই এটা হেৰি কৰিবলৈ নহয়, এইটো সিন্স 1934 পৰা, তাৰ আগতেই 1920 পৰা ডক্টৰ কাৰ্ল ৰামবাৰ্গ বুলি এজন চাইণ্টিষ্ট, তেওঁ ডক্টৰ আছিলে, তেওঁ ৰিচাৰ্চ কৰি পেলাই মানে এটা তেওঁ নিজে প্ৰডিউচ কৰিছিলে মানে অৰ্গেনিক হিচাপে। তেতিয়াৰ পৰা কৰি সিন্স 1934 চাৰ্টিফাইড হ'ল। সেই চাৰ্টিফাইড হৈ পৰা আজি তাৰিখলৈকে সেইটো ৱৰ্ল্ডৰ বেষ্ট ব্ৰেণ্ড হিচাপে, যিহেতু মই অলৰেডি ক'লোৱেই, এইটো বেষ্ট অফ ছায়েন্স, বেষ্ট অফ নেচাৰ এণ্ড বেষ্ট অফ ছায়েন্স হিচাপে ডিক্লেয়াৰ কৰিছে। আৰু এইটো পিয়'ৰ এণ্ড ছেফটি এণ্ড পটেঞ্চি, ইয়াত মানে ইমানে তেওঁলোকৰ মানে হেৰি আছে নহয়, ফ্ৰম ভেৰি বিগিনিং, ফ্ৰম চিড টু ফাইনেল প্ৰডাক্টলৈকে তেওঁলোকৰ নিজৰ অ'ন অৰ্গেনিক 600 একৰ অৰ্গেনিক ফাৰ্মলেণ্ড USA, ব্ৰাজিল এণ্ড মেক্সিকোত এনেকুৱা ডাঙৰ ডাঙৰ দেশত মানে অৰ্গেনিক হিচাপে তৈয়াৰ কৰে। আৰু যিখিনি মানে প্ৰডাকশ্যন কৰে তাত ভেৰি ফাইনেল মানে যিখিনি চিড তেওঁলোক ছিলেক্ট কৰে, তাত DNA ফিংগাৰ প্ৰিণ্টলৈকে তেওঁলোক হেৰি কৰে যে বেষ্ট অফ দ্য বেষ্ট, মানে যিটো মানে চিড এক্সট্ৰেক্ট কৰি পেলাই তাৰ পৰা কেনেকুৱা তেওঁ বেনিফিট পাব, মানে আমি সেই বেনিফিট পোৱা হেৰিবিলাক চ'ৰ্চবিলাক লৈ পেলাই সেই আমাৰ ওচৰত এটা ৰেডিমেড হিচাপে নিউট্ৰিলাইট ব্ৰেণ্ডে আমাক এইখিনি ছাপ্লিমেণ্ট ভৰপূৰ হিচাপে আমাক দি আছে, যাৰ কাৰণে আমাৰ ফাউণ্ডেশ্যন প্ৰডাক্ট আছে, ইয়াত ফাউণ্ডেশ্যন আছে, আৰু লাইফষ্টাইল ডিজিজৰ কাৰণে আছে, ডায়েবেটিছৰ কাৰণে আছে, মানে ব'ন হেল্থৰ কাৰণে আছে, ভিজন হেল্থৰ কাৰণে আছে, মানে কি নাই মানে এনেকুৱা মানে ছেগমেণ্টত মানে কিডছ হেল্থৰ পৰা লৈ পেলাই অল এজ গ্ৰুপৰ তেওঁলোক মানে ভাগ কৰি দিছে। বাষ্ট আমি স্মাৰ্ট হিচাপে চুজ কৰি আমি জাষ্ট খাব লাগে আৰু প্ৰমোট কৰিব লাগে, যাতে মানুহক, আমাৰ ইণ্ডিয়ান যিখিনি মানুহ আছে বা ৱৰ্ল্ডৰ, আমাৰ মানে এটা হেল্পিং এটিটিউড লৈ পেলাই এইটোৱে কাম কৰিছোঁ। আমাৰ মিছনটো হৈ গ'ল মানুহক হেল্থি লাইফষ্টাইল লিড কৰিবলৈ হ'লে এতিয়া যিখিনি বৰ্তমান যুগত
উইদাউট ছাপ্লিমেণ্টে আপোনাৰ একো বচাব নোৱাৰে। আল্টিমেটলি আপুনি কম বয়সতে বুঢ়া হৈ পেলাই বিভিন্ন ধৰণৰ বেমাৰবিলাক লাগি পেলাই আল্টিমেটলি আপুনি নাৰ্ছিঙতে হওক বা ডাঙৰ হস্পিটেলত গৈ পেলাই আপুনি লাখ টকা খৰচা কৰিলেও আপুনি গুড হেল্থটো নাপায়। কিন্তু এতিয়া মই যিটো ৰিকমেণ্ড কৰিছোঁ, আপুনি এটলিষ্ট ফাউণ্ডেশ্যনখিনি যদি আপুনি বৰ্তমানৰ পৰা হেল্থ ইনভেষ্ট হিচাপে যদি আপুনি খাব বিচাৰে বা খায়, তেতিয়া আপোনাৰ ভৱিষ্যতে আপোনাৰ ফেমিলি আৰু ওচৰ পাজৰ বা আপুনি যিখিনি মানুহক ভাল পালে নহয় আপুনি ৰিকমেণ্ড কৰক আৰু এইখিনি মানে ধৰি লওক ছাপ্লিমেণ্টখিনি খাবলৈ তেওঁলোকক এনকাৰেজ কৰক। চাওক, এইটো এটা হেল্থ ইনভেষ্ট আৰু ইয়াৰ থ্ৰুদি আপুনি গুড হেল্থ, যিটো আপুনি হেল্থি লাইফষ্টাইল লিড কৰিবৰ কাৰণে আমি যিটো মানে কথা পাতি আছোঁ, ইয়াৰ পৰা আপোনালোক বহুত বেনিফিট হ'ব। আৰু মই ডক্টৰ হিচাপে কৈছোঁ, মই ডক্টৰ হিচাপেও মই প্ৰাউড ফিল কৰোঁ আৰু লগতে নিউট্ৰিলাইট ব্ৰেণ্ডত যেতিয়া মই এতিয়া ট্ৰেইনিং লৈ আছিলোঁ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ আণ্ডাৰত, যেতিয়া চাৰ্টিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰিছিলোঁ, তেতিয়া মোৰ চকু খোল খালে যে এইকেইটা ইমান মানে পাৱাৰফুল বুলি ক'ম, ইমান বেষ্ট মানে নেচাৰেল বস্তু, তাত কোনো কেমিকেল নাই ক'লে অলৰেডি ৱাডাৰ নিচিনা এটা ইমান ডাঙৰ অৰ্গেনাইজেশ্যনে চাৰ্টিফাইড কৰিছে, ভাবক। তো আৰু বেলেগ মানে সেইবিলাকততো কোনো টেষ্টিঙত চান্সেই নাপায়। ইয়াততো ইমান মানে বুকু ফিন্দাই ক'ব পাৰোঁ, আমাৰ ওচৰত ইমান বঢ়িয়া মানে ইমান বেষ্ট অফ দ্য বেষ্ট প্ৰডাক্ট লৈ পেলাই আমি মানুহক ডিল কৰিছোঁ। আৰু সেইকাৰণে ইয়াত মানে কি কৰিছে, নিজৰ অৰ্গেনিক ফাৰ্ম আছে যে সেইকাৰণে ইমান আত্মবিশ্বাস আছে, ইয়াত সেইকাৰণে মানে 30 days মানি বেক গ্যাৰাণ্টি দিছে। কেনেকৈ জানে নাই? আপুনি ইউজ কৰক, ইউজ কৰি বেলেগ ব্ৰেণ্ডেডটো ধৰি লওক এদিন কিনাৰ পাছত পিছদিনাখন যদি ঢাকনিটো খোলক বা লেবেলটো আঁতৰাই দিয়াৰ পাছত আপোনাক ৰিটাৰ্ণেবল নহয় বুলি কৈ দিয়ে, কিন্তু ইয়াত আপোনাক ইউজ কৰিব দিছে। 30% ইউজ কৰক আৰু উইদিন 30 days 30% ইউজ কৰাৰ পাছত আপুনি যদি ভাবে মোৰ এইটো কোনো ৰিজাল্ট অহা নাই বা পচন্দ হোৱা নাই, তেতিয়া আপুনি ৰিটাৰ্ণ কৰিব পাৰে। তো এনেকুৱা ট্ৰাষ্টেড ব্ৰেণ্ড আপুনি নেক্সট আৰু যদি পায় ক'ৰবাত, তো আই ডোণ্ট ন', বাট এইটো ৰিয়েলি মই বহুত প্ৰাউড ফিল কৰোঁ। আৰু ইয়াৰ থ্ৰুদি মই ডক্টৰ হিচাপে মই প্ৰেক্টিছ কৰি বহুত মানুহক ভাল কৰিছোঁ। হাৰ্টলি মই বহুত মানুহক মই ট্ৰিট কৰিছোঁ আৰু লগতে মই নিউট্ৰিশ্যন ছাপ্লিমেণ্ট দি পেলাই বহুত ক্ৰিটিকেল পেচেণ্ট মই ঠিক কৰিছোঁ। কিছুমান হায়দৰাবাদৰ পৰা হয়, মই MBBS ফিজিচিয়ান হয়, বাট নিউট্ৰিশ্যন স্পেচিয়েলিষ্ট হিচাপে মই কওঁ, যিখিনি ধৰি লওক ডাঙৰ হস্পিটেলৰ পৰা, হায়দৰাবাদ নিচিনা হস্পিটেলৰ পৰা বেক হোৱা লিভাৰ ট্ৰেন্সপ্লান্টেশ্যন কৰিবলগীয়া পেচেণ্ট, যেতিয়া পইচাৰ অভাৱত কান্দি ফেমিলি ঘৰত ঘূৰি অহা পেচেণ্টক মই মানে উইদিন 3 months 4 monthsত মই ট্ৰিটমেণ্ট কৰি পেলাই মই সুস্থ কৰি দিছোঁ। 2 নম্বৰ, পেৰালাইচিছ হোৱাৰ পাছত, প্ৰেছাৰ ষ্ট্ৰক হৈ পেৰালাইচিছ হৈ পেলাই ভৰি হাত নচলা মানুহ, মুখেৰে মাত বোল নোহোৱা মানুহক মই ঠিক কৰিছোঁ। ৰিমেটিক আৰ্থ্ৰাইটিছ, অৰ্থ্ৰাইটিছ ডক্টৰ ট্ৰিটমেণ্ট সাধাৰণতে মানে কিউৰেবল ট্ৰিটমেণ্ট তাত নাই, কিন্তু ইয়াৰ থ্ৰুদি মই কিয়ৰ হৈছোঁ বুলি নকওঁ, বাট 80 to 90% ইয়াত মই ঠিক কৰি দিয়াৰ মই সক্ষম হৈছোঁ। আৰু কিমান ধৰি লওক ইনফাৰ্টিলিটি কেছ, মোৰ যিখিনি টেষ্টিমনি বহুত আছে, বহুত ধৰি লওক 5 বছৰ 10 বছৰ মানে 11 বছৰো এজন আছে, তেনেকুৱা ল'ৰা ছোৱালী বহুত ট্ৰিটমেণ্ট কৰি পেলাই নোপোৱাৰ পাছত কিবা কাৰণে মোক যোগাযোগ কৰি পেলাই মই সেই চলিউশ্যন প্ৰভাইড কৰি পেলাই তেওঁলোক এতিয়া মানে হেপিলি তেওঁলোক মানে ল'ৰা ছোৱালী মাক দেউতাক হ'বলৈ এটা ভাগ্যৱান পাইছে। 2 নম্বৰ, ৰিচেণ্টলি মই এটা ফেচবুকত এটা আপলোড কৰিছোঁ, সেইটো মানে নাম নকওঁ, ডাঙৰ হস্পিটেলৰ পৰা বেক হৈ অহা, প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই মানুহজন অলৰেডি কমা আৰু একদম সাংঘাতিক ধৰণৰ বেডছৰ হৈ গৈছিলে। কমা বুলি ক'লেতো আপোনাক জানিব বহুতে, হাতবোৰ লৰচৰ নাই, কোনো মুভমেণ্ট নাই, চকু মেল নাখায়, কথা ক'ব নোৱাৰে, অচল অৱস্থা হৈ পেলাই বিচনাত পৰি মানুহজনৰ পিঠিৰ বেক চাইডে সম্পূৰ্ণ ঘাঁ নিচিনা এটা হৈ যায়, সেইটো বেডছৰ বুলি কয়, সহজে ভাল নহয়। কাৰণ অলৰেডি মানুহগৰাকী সেইটো সময়ত মানে বডি ৰেচপণ্ড নকৰা হৈ যায় আৰু তাত মানে ইমিউন ছিষ্টেমটো ইমানেই ব্ৰেকডাউন হৈ যায়, DNA বিলাক একদম নষ্ট ব্ৰেকডাউন হৈ যোৱাৰ পাছত তেওঁ হিল কৰাত বহুত মুস্কিল হয়। তো তেনেকুৱা এটা হস্পিটেলৰ পৰা বেক হোৱা পেচেণ্ট যেতিয়া মোৰ ওচৰত কাষ চাপিলে, কেনেকৈ খবৰ পাই পেলাই কাৰোবাৰ থ্ৰুদি আহি মোক ক'লে, তো মই একমাত্ৰ ভগৱানৰ নাম লৈ পেলাই মই অন্তৰৰ পৰা যিখিনি ভাবিছিলোঁ, মানুহজন একদম দুখীয়া মানুহ ঘৰৰ, যিটো মানে তেওঁ ছাপ্লিমেণ্ট এফৰ্ড কৰিব নোৱাৰে, তো মই তেওঁক বহুত ক'লোঁ, চোৱা যদি স্বাস্থ্য লাগে বা তুমি যেনেকৈ হ'লেও কাৰোবাৰ ধাৰ কৰি পেলাই হ'লেও তুমি এইকেইটা বস্তু মিনিমাম এইটো তুমি ধৰি লওক তোমাৰ মাক খুৱাব লাগিব। আৰু মোৰ কথা মতে এটা বিশ্বাসত তেওঁ লৈ গৈ খোৱালে আৰু লাহে লাহে প্ৰায় 70 days ভিতৰত, প্ৰায় অলমষ্ট
3 and 4 মান্থছৰ ভিতৰত তেওঁ চকু মেলিব ধৰিলে, লাহে লাহে হাত ভৰি লৰচৰ কৰিলে, অলপ উঠিব চেষ্টা কৰিলে, উঠাই দিলে। তাৰপিছত মই কণ্টিনিউ তেওঁক ড্ৰেছিংটো মেইনটেইন ৰাখিছিলোঁ আৰু সেইখিনি নাকৰ পাইপত দি পেলাই মই খুৱাই পেলাই অলপ অলপ তেনেকুৱা খুৱাবলৈ ইনষ্ট্ৰাকশ্যন দিছিলোঁ আৰু তেনেকুৱা তেওঁলোক মানে খুব যত্ন কৰি খুৱালে। আৰু তেওঁলোক নাৰ্ছিং কেয়াৰটো খুব সাংঘাতিক ধৰণৰ, ঘৰতে তেওঁলোক মানে গোন্ধ ওলাই গৈছিলে। তেনেকুৱা পেচেণ্ট চাফা কৰি মানে হাইজিন মেইনটেইন কৰিলে আৰু মিনিমাম ছাপ্লিমেণ্ট যিটো মই নিদিলে নহয় তেনেকুৱা দি পেলাই উইদিন 3-4 মান্থছত মানুহ এতিয়া একদম সম্পূৰ্ণ সুস্থ আৰু তেওঁ ঘূৰা পকা কৰে, চবকে চিনি পোৱা হৈছে, মাত বোল চব কৰে। আৰু মই ৰিচেণ্টলি এটা ভিডিঅ' বনাই পেলাই ফেচবুকত আপলোড দিছোঁ, সুনীল কুৰ্মী বুলি মাৰিলে ফেচবুকত দেখিব। তাত মোৰ যিমান টেষ্টিমনিয়েলখিনি তাতে মই দিছোঁ। আৰু এইখিনি নিউক্লিয়াৰ থ্ৰু দি মই বহুত মানুহক ফিল কৰাৰ কাৰণে মই নিজে অন্তৰৰ পৰা মই বহুত হেপ্পী ফিল কৰোঁ, প্ৰাউড ফিল কৰোঁ। আৰু মানে মই মানুহক এইটোৱে কওঁ যে ভাল অৱস্থাৰ পৰাই যদি আপুনি বেছিক ফাউণ্ডেশ্যনখিনি যদি আপুনি ইউজ কৰে, লগতে অকল ছাপ্লিমেণ্ট খালেই নহয়, আপুনি সেই ভাগ্যনাথে কোৱা ধৰণে যদি আপুনি ৰেগুলাৰ ফিজিকেল এক্সাৰচাইজ বা পজিটিভ মেণ্টেল এটিটিউড, 3 নম্বৰ হৈ গ'ল এডুকেট ৰেষ্ট, আৰু 4 নম্বৰ হৈ গ'ল আমাৰ প্ৰপাৰ নিউট্ৰিশ্যন যদি আপুনি লৈ থাকে, তা আপুনি কোনোদিন বেমাৰ আজাৰটো নহয়, কোনোদিন ডক্টৰৰ ওচৰত OPDত আপুনি এটেণ্ড হ'বলগীয়া নহয়। তো এইখিনি মই ক'লোঁ। থেংক ইউ, অভাৰ টু হোষ্ট। Thank you. Great. Thank you, Dr. Nath, Dr. Kurmi and Dr. Mr. Bhagyanath. তো দুয়োৰে বৰ ধুনীয়া লাগিলে। আপোনালোক চবেই বৰ ধুনীয়াকে এটা ক্লাপ দিব পাৰে, ভৰি আছে, আৰু মেছেজ লিখিব পাৰে আপোনালোকে। ইমানখিনি নলেজ ইমান টাইমৰ ভিতৰত, থেংক ইউ, বহুত ভাল লাগিলে। ভাগ্যই বহুত ধুনীয়াকে গোটেই বস্তুটোত হাত ধৰিলে। তেওঁ টুডেজ যিটো লাইফষ্টাইল আমাৰ এতিয়া হৈ আছে, সেইটো এবাৰ ৰিমাইণ্ড কৰি দিলে যে টুডেজ লাইফষ্টাইলটো আমাৰ কিমান মিজাৰেবল হৈ আছে। ধন্যবাদ দুয়োকে। তাৰপিছত আমি আজি অকণমান ফিডবেক লওঁ, কাৰণ আমাৰ ইয়াত কিছু লিডাৰ্ছ আছে, 2-4জনে আমাক আজি ক'ব। আমি বেচিকেলি ইয়াত 3%-ৰ পৰা বহুত লিডাৰ্ছ আছে, 18%লৈকে সকলোৰ কাৰণে এটা ক্লাব বিচাৰোঁ। ৰাইট, দেন চিলভাৰ যিখিনি আছে তেওঁলোকে আহি পেলাই এষাৰ অন্তত আজিৰ মিটিংখনৰ ফিডবেক এটা কেনে পালে, যদি চিলভাৰ্ছ আছে, অল দ্য চিলভাৰ্ছ জাষ্ট কাম এণ্ড ইন্ট্ৰডিউচ yourself. চিলভাৰ, গুড ইভিনিং। Yes. মোৰ নাম সঞ্জীৱ কুমাৰ বৰুৱা, ঘৰ তিয়কত। মই ট্ৰেডিশ্যনেল বিজনেছৰ লগত জড়িত আছিলোঁ, এতিয়া নাই, এতিয়া ফুল ডিউটি বিজনেছৰ লগত আছোঁ। আৰু আজি প্ৰগ্ৰেমটো একচুৱেলি ৰিয়েলি এটা ফেণ্টাষ্টিক প্ৰগ্ৰেম। থেংক ইউ ভাগ্য, ইমান সুন্দৰকে তুমি আৰম্ভণি কৰিলা, বঢ়িয়া লাগিলে আজি। আৰু বাকী ডক্টৰ কুৰ্মী গ্ৰেট, আৰু ডক্টৰ কুৰ্মীৰ লগত মেক্সিমাম মই থাকোঁগৈ প্ৰগ্ৰামবোৰত, মেক্সিমাম মই সৌভাগ্য হৈছে সেইখিনিৰ লগত যাবলৈ। গতিকে দুইজনলৈকে ধন্যবাদ থাকিলে। থেংক ইউ ভাগ্য এগেইন এণ্ড ডক্টৰ কুৰ্মী। Thank you. Good evening, everyone. Good evening, everyone. Geeta Nath, গুৱাহাটীৰ পৰা কানেক্ট হৈ আছে। আজি প্ৰগ্ৰেমটো খুবেই ভাল লাগিলে। আমিতো জানোৱে আমাৰ প্ৰডাক্টখিনিৰ কথা, আৰু তেওঁলোকেও ইমান ভাল ইনফৰমেশ্যন দিছে। ভাগ্যনাথ তেওঁ ইমানখিনি ডিটেইলছত আমাৰ প্ৰডাক্টৰ কেনেকুৱা কি সেইখিনি কৈছে। ডক্টৰ কুৰ্মীৰ পৰা আমি বহুতখিনি ইনফৰমেশ্যন পালোঁ, যিখিনি আমি চবেই জানো। আমাৰ কথা হ'ল কি, আমি প্ৰডাক্টখিনি নিজে ইউজ কৰি হেল্ডি থাকিব লাগে, আৰু লগতে মানে ছ'চাইটিটো এইটো প্ৰডাক্টখিনিৰ কথা কৈ বা কৰি ছ'চাইটিখনো আমি হেল্ডি ৰাখিব লাগে। এইটোৱে। থেংক ইউ, অভাৰ টু হোষ্ট। Thank you. Next, any silver left? So এইবাৰ মই ইনভাইট কৰিছোঁ গোল্ড প্ৰডিউচাৰ। So all the goals, please introduce. So good evening to all. Deepak Tati from Tinsukia, by profession musician. Thank you to both Drs. Sunil Kurmi and Bhagyanath. আজি আমি বহুত কথা শিকিলোঁ, জানিলোঁ, আৰু আমাক ফাৰ্ষ্ট প্ৰায়ৰিটি আমাৰ সদায় হেল্থটো থাকিব লাগে। আৰু হেল্থ প্ৰায়ৰিটি যেতিয়া থাকে, হেপ্পী হ'বৰ কাৰণে হেল্ডি হৈ থকাটো বহুত দৰকাৰ। আৰু আজিৰ ডেটত মষ্ট চেলেঞ্জেছ পাৰ্ট হৈ গ'ল হেল্থ। আৰু আমাৰ অনলি অপৰচুনিটি যে থ্ৰু নিউট্ৰেলাইট আপুনি হেল্ডি হৈ থাকিব পাৰে, চবেই হেল্ডি হৈ থাকিব পাৰে, আপুনি নিজেও হেল্ডি হৈ থাকিব পাৰে, আপোনাৰ চিনাকি, আপোনাৰ নেইবাৰ, আপোনাৰ ছ'চাইটিত আপুনি আমাক হেল্ডি ৰাখিব পাৰে। টেক ইট এজ এ ৰিলিজন। থেংক ইউ ভেৰি মাছ। Thank you. Next, platinum, all the platinum, please introduce.
Yes, good evening. মই জ্ঞানতা লাহন শিৱসাগৰৰ পৰা connect হৈ আছো। তো ৰিয়েলি আজি দুইজন ব্যক্তিৰ কাৰণে আমি খুব প্ৰাউড ফিল কৰিছো। ৰিয়েলি একচুৱেলি এমৱে বিজনেছটো তেনেকুৱাই হয় নম্বৰ ৰিয়েল এণ্টাৰপ্ৰেনাৰশ্বিপ বিজনেছ তেওঁলোকে ষ্টাৰ্ট কৰিছে। মই ভাবিছো তেওঁলোকৰ নিচিনাকৈ যদি আমি বিজনেছটো কৰোঁ খুব অন্তৰৰ পৰা মানে তেওঁলোকৰ কথাখিনিৰ পৰা মই এটাই গম পাইছো যে খুব অন্তৰৰ পৰা কামবিলাক কৰিছে। এজ এ বিজনেছ কৰা নাই তেওঁলোকে ছ'চাইটিৰ কাৰণে কাম কৰিছে, যিটো আমি এমৱে বিজনেছৰ মানে এটা তেওঁলোকক বহুত ধন্যবাদ জনাইছো, বহুত ভাল লাগিছে। আপোনালোকৰ যোগেদি আমি বহুত মানুহ মানে আপোনালোকৰ কথাখিনিৰ পৰা আমি ইয়াত থকা প্ৰত্যেকজন মানুহে অন্ততঃ শিকিছো। আমি বহুত কথা জানো, তথাপিতো আকৌ ৰিমাইণ্ড হৈছে আৰু এইটোৱে যে একচুৱেল এমৱে বিজনেছ সেইটো আমি শিকিবলগীয়া কথা। থেংক ইউ অভাৰ টু ফাৰ্ষ্ট। থেংক ইউ। Thank you very much. Next, any platinum? আৰু কোনোবা platinum আছে? So, আমি আগবাঢ়ো next founder platinum. So please introduce yourself, all the founders platinum. আৰু আজি কেনে লাগিলে কওক। गुड इवनिंग नमस्ते सभी को। माई सेल्फ अमरजीत कौर, बिजनेस लेडी। हम लोग जोरट से कनेक्ट कर रहे हैं। फर्स्ट ऑफ ऑल मिस्टर भाग्यनाथ और डॉक्टर कुर्मी को बहुत बहुत थैंक्स। इतना अच्छा बढ़िया प्रोग्राम था और हम बहुत ही प्राउड फील करते हैं कि हम ऐसे कंपनी के साथ जुड़े हैं, न्यूट्रलाइट, जो हमें बेस्ट ऑफ द बेस्ट प्रोडक्ट देती है। और बहुत ही प्राउड फील होता है कि ऐसे व्यक्ति है जो इतनी अच्छी तरह से हमारे बीच उन्होंने शेयर किया कि किस तरह से वो न्यूट्रलाइट को सब ना लोगों को दे रहे हैं और कितनी अच्छी तरह से उनको फायदा हो रहा है। ये जो टेस्टिमोनी है ना, बहुत ही काम करता है, क्योंकि बहुत से लोग हैं, अभी भी बहुत से ऐसे लोग हैं अभी भी कहते हैं कि आपके प्रोडक्ट बहुत दाम है। देखिए, दाम नहीं है, इसका काम भी बहुत अच्छा है ना, कहते हैं ना प्रोडक्ट बात करता है। तो यही है रिजल्ट, यही है एग्जाम्पल। सो हमें और ज्यादा प्रमोट करना है न्यूट्रलाइट को। थैंक यू सो मच। गुड इवनिंग फ्रेंड्स, राजेंद्र सिंह भाभरा। बहुत ভাল লাগিছে আজি। উই আর ভেরি ফর্চুনেট দুজন NHI কোর্স কৰা ব্যক্তিক পাইছো এন্ড উই হ্যাভ লার্নড আ লটস। উই হ্যাভ লার্ন ইন লটস। বহুত কথা শিকিলো, বহুত কথা গমো পোৱা নাছিলো, আজি গম পাইছো যে ওয়াই নিউট্রালাইট আমি আগতে বহুত বাট নাও মাই ডিয়ার ফ্রেন্ডস ইট হ্যাজ বিকাম আ সিরিয়াস টপিক। হেলথৰ বিষয়ে যে awareness বা seriously লোৱাটো বহুত important হৈ গ'ল আজিকালি। And we are very fortunate we are having Nutralite products. আজি আকৌ reminder, of course we are following all the যিটো আমি follow কৰিব লাগে regarding health, exercise কৰিব লাগে, mindful eating, reading books also. These are all the things we are following. But again, listening today from the two great leaders, मैं तो बोलूंगा सोने पे सुहागा हो गया आजकल। बहुत अच्छा लगा, बहुत। थैंक यू वेरी मच। बैक टू Thank you. Yes, thank you very much. Next, founder platinums. Any founder? কোনোবা আছে? চলো আমি আছো এইটো পিছত কওক ফাৰ্ষ্ট। নমস্কাৰ, মোৰ নাম নাৰেছা ৰহমান। আমি যোৰহাটৰ পৰা কানেক্ট কৰি আছো। আজি দুইজন স্পিকাৰে খুব ধুনীয়াকে ক'লে কথাখিনি, আৰু এইখিনি কথাই আমি নিজে শিকি আৰু আনৰ লগতে আলোচনা কৰিলে মানে আনৰ ভালো হ'ব, বিজনেছো হ'ব। থেংক ইউ। Yes, hello. Yes, myself Shakil, traditional business background-ৰ পৰা যেতিয়া আহিছিলো তেতিয়া এইবিলাক কথা বুজি পোৱা নাছিলো বা এনেকুৱা কিবা এটা কৰিম গমো পোৱা নাছিলো। বাট যেতিয়া বস্তুটোৰ লগত টাষ্ট হ'ল, সোমাই পৰিলো, তেতিয়া আমিও NSI টেষ্ট কৰি চাৰ্টিফিকেট কৰিলো আৰু তাৰপিছত এই কথাবিলাক পঢ়ি শুনি বুজি পেলাই মানুহৰ লগত কথা পাতিছো আৰু চবতছে ডাঙৰ কথা বুজি পেলাই নিজে ইউজ কৰিছো আৰু নিজক হেল্ডি ৰাখিছো, লগতে পৰিয়ালৰ আৰু ঘৰৰ ওচৰ চুবুৰীয়া যোনে বিলিভ কৰিছে তেওঁক আমি আগবঢ়াই লৈ গৈছো। বিলিভ ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু আজি বহুতখিনি ডাটা, ভাগ্য যিখিনি কথা কৈছে তাত বহুত হেল্থৰ ডাটা তেওঁ কৈ পেলাই কথাখিনি কৈছে। তো ডক্টৰ কুৰ্মীও বহুত ধুনীয়াকে ক'লে। তো সেইকাৰণে আজি আমাৰ আছাম এণ্টাৰপ্ৰেনাৰ্ছ মিটখন মই ভাবো সফল হৈছে আৰু এই ধৰণৰ আমি আগলৈ আৰু বেলেগ বেলেগ টপিকত আমি আগবাঢ়িও যাম প্লেনৰ লগতে। থেংক ইউ ভেৰি মাছ। নেক্সট ফাউণ্ডাৰ প্লেটিনাম কোনোবা আছে? আমি আগবাঢ়ো তেতিয়াহ'লে। Sapphire, I welcome all the Sapphire and the founder Sapphires to introduce yourself. আজি দেখা নাই কিন্তু মই দেৰি নকৰো তেতিয়াহ'লে আজি আকৌ মই Emerald welcome
all the Emerald leaders to introduce yourself. 3 minutes. Yes, Tata. Yes, a very good evening. I'm Surajit Hajarika, and my wife Mayuri. We are Surajit and Mayuri Hajarika. First of all, salute both the speakers. Wonderful, wonderful presentation. Bhagya, always Bhagya, hai na Bhagya? Bhaiti bahut bhal hoise, bahut bhal. Thank you, Surendra. Thank you. Mind blowing and bahut bhal. Log pai asu, log pai kotha patim. Anyway, your presentation was so informative, so planned. Just keep it up. বহুত বঢ়িয়া হৈছে মানে মই ভাবো যে ইয়াত থকা প্ৰত্যেকজনৰে বিভিন্ন টাইপত চবৰে লাভ হৈছে বেলেগ বেলেগ ধৰণৰ লাভ হৈছে বহুত ধুনীয়া হৈছে কাৰণ ৰিয়েলি ভাগ্যই কৈছে যে নিউট্ৰিশ্যন এণ্ড ৱেলনেছ এডভাইজাৰ এইটো খাপ খাইছে মানে ৰিয়েলি অ'কে তো এইটো জাষ্ট ভাল হ'ব আৰু মই এইখিনিতে আছাম এণ্টাৰপ্ৰিনাৰশ্বিপ মিটৰ এৰেঞ্জাৰসকলক ক'ব বিচাৰিছোঁ যে এনেকুৱা টাইপৰ আমি কিন্তু মাজে মাজে ৰাখিব লাগে চাগে কাৰণ মই ফিল কৰিছোঁ অলৱেজ প্লেন নহয় কেতিয়াবা কেতিয়াবা যদি মিক্স আপ থাকে people will be benefited, right? Anyway, second speaker, Dr. Sunil Kumi. Thank you so very much. Wonderful. Aru Dr. Sunil Kumi testimonials already tekhete nije koise tekhe social media to kiba kibi update kori thake. So aru he is a practically medical officer hisabe tekhetor nijor iman dhuniake elaborately koise medical officer hoy tekhetor nijor ji medical treatment tar logot the benefit of supplement june bhalke huni ase dhoribo parise sage. So it is a wonderful message for everyone. So আমি এটা কথা এতিয়া জানো যিমানটো আমি গম পাই আছো that is আমি যেনেকে জানিছিলো যে health is wealth কিন্তু এতিয়া জানো আজি 21 শতিকাৰ এই 25 চনত আমি যেটো গম পাইছো health is the only wealth এটোই আমি গম পাই আছো মানে health is the only wealth. If you have a good health you can do anything in your life, but if your health is not working properly then sorry to say you must take care, and that is the duty of health and wellness advisor or etia janeke Sunil Kumi nisna medical officer moi ajiu ejon Delhi medical officer logot kotha pati aslo AIMSor. So everybody is ready now. Medical science is also ready because agote bhabisil je nohobo ami only will go in that side, but Ayush Mantralaya ahi gol etia everybody government is giving priority for in this sector. To manhu etia awareness ahise ei je sarita pillar kotha je prottek jone koi ase yate exactly সেইটো ফলো কৰিব লাগিব তাৰপিছত সাপ্লিমেন্ট নিউট্ৰিলাইটৰ নিচিনা যদি সাপ্লিমেন্ট আমাবিলাকৰ হাতত আছে সেই জায়গাটোতে উই শুড ফিল প্ৰাউড এজ এন এন্টাৰপ্ৰেনিয়ৰ স্পেশালি ৰাইট এণ্ড লগতে হেল্থ এণ্ড ৱেলনেছ কোচ সো থ্যাংক ইউ সো ভেৰি মাচ এণ্ড ওভাৰ টু হোষ্ট থ্যাংক ইউ সো আজি সকলো স্পিকাৰ হল আৰু ফাউণ্ডাৰ এমাৰেল এনি ফাউণ্ডাৰ এমাৰেল লেফ্ট আজি কোনোবা ফাউণ্ডাৰ এমাৰেল আছে দেখা নাই কিন্তু So বাকি যিমান ডায়মণ্ড আমি ইয়াত বহি আছো সকলো ডায়মণ্ডে নিজৰ কাৰণে এটা ক্লেপ জবৰদস্ত দিব লাগে কিন্তু নিজৰ কাৰণে কনজুচি হ'ব নালাগে yes so thank you to join today's meet আমাৰ অলৰেডি 1 ঘন্টা হৈ গল আমি এই ধৰণে 1 ঘন্টা আমি কভাৰ কৰিলো আৰু সবেই লিসন কৰিলে প্ৰপাৰলি তাৰ কাৰণে সবকে ধন্যবাদ আৰু মই ভাবো সকলোৱে এখিনি ইমপ্লিমেন্ট কৰিব কাৰণ অকল শুনাই নহয় শুনাৰ লগতে আমাক ইমপ্লিমেন্ট কৰিবৰ কাৰণে ভগৱানে সুমতি দিয়ক ইয়াৰে প্ৰাৰ্থনা কৰিছো আৰু অহাকালি আমাৰ আসাম এন্টাৰপ্ৰাকি গুৰুকুলৰ হেল্থ এণ্ড ৱেলবিং মিটিং আছে তো কালি যোৰহাটত আছে আকৌ দেওবাৰে গুৱাহাটীত আছে তো আপোনালোকে যোৰহাটত 3টাৰ পৰা হ'ব সেইকাৰণে 2:30টাৰ পৰা 2:45ৰ ভিতৰত নিজৰ সিটটো ল'বলৈ চেষ্টা কৰিব আৰু যিমান আপোনালোকৰ কলিগছ ফ্ৰেণ্ড আছে ইয়াত লৈ আহিব যাতে তেওঁলোকে কালি আকৌ এই ধৰণৰ কিছু কথা গম পায় আৰু তেওঁলোকৰ বিলিভটো এনহান্স হয় আৰু তেওঁলোকে নিজৰ লাইফটো ডিজাইন কৰিবলৈ সুযোগ পায় তো ইয়াকে কৈ আজি সকলো স্পিকাৰলৈ ধন্যবাদ দিছো আৰু আজিৰ মিটিংখন ইয়াতে এণ্ড কৰি আছো থ্যাংক ইউ ভেৰি মাচ